আমি যোৱা ক্লাছত ইউনিট 2 আৰম্ভ কৰিছিলোঁ সমাজতত্বৰ আন সমাজ বিজ্ঞানৰ সৈতে সম্পৰ্ক এই বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ। ইয়াৰ এই ইউনিটৰ অন্তত শিক্ষাৰ্থীসকলৰ কি কি দিশত বোধগম্য হ'ব সেই বিষয়ে কৈছিলোঁ। সেইবোৰ আছিলে কি কি যে সমাজতত্ব আৰু সামাজিক নৃতত্বৰ সম্পৰ্ক, সমাজতত্ব আৰু সামাজিক নৃতত্বৰ প্ৰকৃতি, সমাজতত্ব আৰু সামাজিক নৃতত্বৰ উত্থান আৰু ইতিহাস নিৰ্ণয়, সমাজতত্ব আৰু সামাজিক নৃতত্বৰ মাজৰ সাদৃশ্য আৰু পাৰ্থক্য, তাৰপিছত সমসাময়িক সময়ত সমাজতত্ব আৰু সামাজিক নৃতত্বৰ প্ৰকৃতি। এই বিষয়ে আমাৰ শিক্ষাৰ্থীসকলে এই ইউনিটৰ অন্তত বোধগম্য হ'ব, তেওঁলোকে খুব সুন্দৰকৈ এই বিষয়ে জানিব পাৰিব। ইতিমধ্যে আমি ইয়াৰ আগৰ ক্লাছত সমাজতত্ব আৰু সামাজিক নৃতত্বৰ সম্পৰ্কনো কেনেকুৱা, সমাজতত্ব আৰু সামাজিক নৃতত্বৰ প্ৰকৃতি আৰু সমাজতত্ব আৰু সামাজিক নৃতত্বৰ উত্থান আৰু ইতিহাস সম্পৰ্কে আলোচনা কৰিছিলোঁ। এতিয়া আগবাঢ়ো সমাজতত্ব আৰু সমাজতত্বৰ উদ্ভৱ আৰু ইতিহাস এই বিষয়ে তোমালোকক কিছু কথা জনাম। ইয়াৰ আগত আমি আলোচনা কৰিছিলোঁ সমাজতত্বৰ উত্থান আৰু ইতিহাস। এয়া যে আমি পৰিচয়, সমাজতত্বৰ সামাজিক নৃতত্বৰ প্ৰকৃতি, সমাজতত্বৰ উত্থান আৰু ইতিহাসৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁ। আজি আমি আৰম্ভ কৰোঁ সমাজ নৃতত্বৰ উদ্ভৱ আৰু ইতিহাসৰ পৰা। তোমালোকে চাগে আগৰখিনি মনত ৰাখিব পাৰিছা, সেইখিনি আকৌ মই নতুনকৈ আলোচনা নকৰোঁ, একেবাৰে পাঠৰ অন্ততে বাৰু তোমালোকক মনত কৰি দিম। গতিকে আমি আজি আগবাঢ়িছোঁ সমাজ নৃতত্বৰ উদ্ভৱ আৰু ইতিহাসৰ বিষয়ে। এমাৰ্জেঞ্চ অফ হিষ্ট্ৰী অফ ছ'চিয়েল এন্থ্ৰপ'লজি। এতিয়া তোমালোকক মই আগতেও কৈ আহিছোঁ, নৃতত্ব হৈছে এনে এক বৈচিত্ৰ্যময় আৰু ব্যাপক ক্ষেত্ৰ যিয়ে মানুহ আৰু তেওঁলোকৰ সংস্কৃতি তথা সমাজখনৰ বিষয়ে অধ্যয়ন কৰে। এতিয়া প্ৰকৃততে ইয়াক মানৱ জাতি আৰু ইয়াৰ বিভিন্ন দিশসমূহৰ সৈতে জড়িত আটাইতকৈ বিস্তৃত শাখা হিচাপে গণ্য কৰা হয়। কাক গণ্য কৰা হয়? নৃতত্ব। গতিকে নৃতত্বৰ বিষয়বস্তু আৰু ইয়াৰ শৈক্ষিক যিবিলাক বৃত্তি আৰম্ভণি ক'ৰ পৰা হৈছিল? প্ৰাকৃতিক বিজ্ঞান আৰু মানৱীয় বিজ্ঞানৰ সংযোগৰ ফলত সৃষ্টি হৈছিল বুলি ধৰা হয়। কাৰণ কিয়? ইয়াৰ পৰিসৰ অতি ব্যাপক। গতিকে এই স্থিতিৰ মূল কাৰণটো হ'ল কি যে বিষয়টোক মানৱ জাতিৰ এক সামগ্ৰিক অধ্যয়ন হিচাপে গণ্য কৰা হয়। যিকোনো এটা দিশ সামৰি নলয় মানৱ জাতিৰ, প্ৰত্যেকবোৰ দিশ সামৰি লয়, সেইবাবে ইয়াক কি কৰা হয় যে ইয়াৰ পৰিসৰ অতি ব্যাপক বুলি গণ্য কৰা হয়। নৃতত্বৰ বিষয়বস্তুসমূহ অত্যন্ত বৈচিত্ৰ্যময় হোৱাৰ বাবে ইয়াৰ শাখা প্ৰশাখাসমূহ সম্পূৰ্ণৰূপে নিৰ্ণয় কৰাটো অকণমান কঠিন। কিয়? ইটো শাখাৰ লগত সিটো শাখা, সিটো শাখাৰ লগত ইটো শাখা খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। এতিয়া এই ভাগসমূহৰ ক্ষেত্ৰত মনত ৰাখিবা যে ব্ৰিটেইনত প্ৰতিষ্ঠিত সমাজ সাংস্কৃতিক নৃতত্ব, যাক ছ'চিঅ' কালচাৰেল এন্থ্ৰপ'লজি বুলি কোৱা হয়, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰচলিত সাংস্কৃতিক নৃতত্ব, যাক কালচাৰেল এন্থ্ৰপ'লজি বুলি কোৱা হয়, এই দুয়োটাৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা যায়। আৰু এইবিলাক হৈছে কি? সমাজ বিজ্ঞানৰ নিকটতম শাখা। গতিকে দুয়োটাক পৃথক কৰাটো অতি কষ্টকৰ। যে মই আকৌ কৈছোঁ, এই ভাগসমূহৰ ক্ষেত্ৰত কি হৈছে যে ব্ৰিটেইনত প্ৰতিষ্ঠিত সমাজ সাংস্কৃতিক নৃতত্ব, যাক ইংৰাজীত ছ'চিঅ' কালচাৰেল এন্থ্ৰপ'লজি বুলি কোৱা হয়, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰচলিত সাংস্কৃতিক নৃতত্ব কালচাৰেল এন্থ্ৰপ'লজিৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। আৰু এইবিলাকেই হৈছে সমাজ বিজ্ঞানৰ আটাইতকৈ নিকটতম শাখা। গতিকে নৃতত্ব, সামাজিক নৃতত্ব, সমাজ তত্ত্ব, এই গোটেইবিলাক বস্তু খুব সুকীয়াভাৱে পৃথক কৰাটো বৰ কষ্টসাধ্য। এতিয়া আহিছোঁ সমাজতত্বৰ দৰে নৃতত্বৰ উদ্ভৱ আৰু বিকাশক পশ্চিমীয়া পৃথিৱীৰ বৈজ্ঞানিক বিকাশৰ সৈতে পোনপটীয়াকৈ জড়িত বুলি কোৱা হয়। যে পশ্চিমীয়া যিবিলাক আমাৰ দেশত যিবিলাক বৈজ্ঞানিক বিকাশ হৈছিল, সেই বিকাশবিলাকৰ সৈতে এই নৃতত্বৰ সম্পৰ্ক আছে বুলি বিশ্বাস কৰা হয়। কাৰণ নৃতত্বৰ ভেটি গ্ৰীক, ৰোমান নৱজাগৰণৰ সময়ছোৱাৰ পৰাই আৰম্ভ হোৱা বুলি বহুতে ধৰি লয়। কেতিয়া হৈছিল? যেতিয়া গ্ৰীক দেশত নৱজাগৰণৰ সৃষ্টি হৈছিল, আৰু সেই নৱজাগৰণৰ সময়ৰ পৰাই নৃতত্বৰ বিকাশ হোৱা বুলি বহু পণ্ডিতে মত পোষণ কৰে। বিশেষকৈ
খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত হেৰডিছৰ লিখনিৰ পৰা এই কথা অনুমান কৰিব পাৰি। তেওঁক নৃকুল বিদ্যা অৰ্থাৎ এথনোগ্ৰাফিক এজন পথ প্ৰদৰ্শক তথা পিতৃ বুলি ধৰা হয়। কাক হেৰডিছক কি কৰা হয় যে নৃকুল বিদ্যাৰ এজন পথ প্ৰদৰ্শক হিচাপে মানি লোৱা হয় আৰু তেওঁক পিতৃ বুলি কোৱা হয় এথনোগ্ৰাফিক্সৰ। গতিকে গ্ৰীক দাৰ্শনিকসকলৰ ভিতৰত বিশেষকৈ চক্ৰেটিছ, প্লেটো আৰু এৰিষ্টটলে, আগতেও তোমালোকক এই নামবোৰ মই কৈ আহিছো, এইকেইটা অতি বিশেষ নাম যে চক্ৰেটিছ, প্লেটো আৰু এৰিষ্টটলে মানুহ আৰু সমাজৰ অধ্যয়নত প্ৰভাৱ পেলাইছিল। গতিকে পৰৱৰ্তী সময়ত ৰোমান দাৰ্শনিক মাৰ্কাছ টুলিয়াছ চিচাৰোৱে মানৱ সমাজৰ বুজা পৰাত যথেষ্ট অৱদান আগবঢ়াইছিল। এই বিষয়ে আমি আগৰ পাঠত পাই আহিছো। কেইবা শতিকাৰ বিৰতিৰ পিছত কিছুমান দাৰ্শনিকে সমাজ আৰু ৰাষ্ট্ৰৰ অধ্যয়নত আগ্ৰহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে, বিশেষকৈ 16 শতিকাত। এইসকল পণ্ডিতৰ ভিতৰত কোন কোন আছিল? থমাছ হবছ আৰু মেকিয়াভেলিৰ নাম অন্যতম। তেওঁলোকে সমাজ ব্যৱস্থাৰ ওপৰত বা সমাজ আৰু ৰাষ্ট্ৰৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক এই বিষয়ে অধিক জানিবৰ কাৰণে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰে আৰু সেই হিচাপত তেওঁলোকে নতুন নতুন ধৰণৰ অধ্যয়ন আৰম্ভ কৰিছিলে, যিবোৰে পৰৱৰ্তী সময়ত আমাৰ সামাজিক নৃতত্ব, সমাজতত্ব আৰু নৃতত্বৰ যিবিলাক প্ৰকৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। এইসকল পণ্ডিতৰ ভিতৰত আমি ক'লোৱে নামকেইটা। ইয়াৰ পূৰ্বে 14 শতিকাত ইবন খালদুনৰ নৈতিক ঐতিহাসিক দৰ্শন আৰু সামাজিক পৰিঘটনাৰ গাঁথনিগত কাৰ্যকৰী বিশ্লেষণৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা উল্লেখ কৰিব পাৰি। আন এজন তেনেকুৱা পণ্ডিত হ'ল ইবন খালদুন। তেওঁ 14 শতিকাত কি কৰিছিল যে ঐতিহাসিক দৰ্শন আৰু সামাজিক পৰিঘটনাবিলাকৰ এক ষ্ট্ৰাকচাৰেল তেওঁ আৰু তেওঁলোক সেই ষ্ট্ৰাকচাৰেল এটা এনালাইচিছ আৰম্ভ কৰিছিল, বিশ্লেষণ আৰম্ভ কৰিছিল, যাৰ ফলত আমাৰ সমাজতত্ব আৰু সামাজিক নৃতত্বৰ যিবোৰ প্ৰকৃতি বা যিবিলাক অধ্যয়নৰ প্ৰকৃতিৰ ওপৰত এক বিশদভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। ইয়াৰ পিছত আহিল যে 18 শতিকাৰ ভিতৰত ইউৰোপত নৱজাগৰণৰ অভিজ্ঞতা আৰু প্ৰভাৱৰ পিছত এনে বহুতো প্ৰখ্যাত দাৰ্শনিক আছিল যিসকলে সমাজক বুজাবুজিত সমাজখনক বুজি পোৱাত অপৰিসীম অৱদান আগবঢ়াইছিল। কেতিয়া আগবঢ়াইছিল? 18 শতিকাৰ ভিতৰত। এইসকলৰ ভিতৰত নাম ল'ব পাৰো আমি ৰুছো, ভিকো, মণ্টেস্কু, জন লক। এইসকলে সমাজৰ পৰিঘটনাৰ সৈতে কাম কৰিছিল। সেই সময়ৰ সমাজ ব্যৱস্থাৰ ওপৰত, সমাজৰ পাৰিপাৰ্শ্বিক পৰিৱেশ আৰু ঘটনাবিলাকৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰিছিল আৰু নানা ধৰণৰ মতবাদ তেওঁলোকে বিশ্লেষণ কৰিছিলে। ইয়াৰ ফলত নৃতত্বৰ সৃষ্টি দুটা পৰ্যায় আমি সাধাৰণতে দেখিবলৈ পাওঁ। গতিকে এই পণ্ডিতসকলৰ তেওঁলোকৰ মতবাদ, তেওঁলোকৰ অধ্যয়ন, তেওঁলোকৰ বিশ্লেষণ, তেওঁলোকৰ যিবিলাক যোগাত্মক দৃষ্টিভংগী, এইবিলাকৰ কি কৰিছিলে যে আমাৰ সামাজিক নৃতত্ব আৰু সমাজতত্বৰ গঠনৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিলে। আৰু ইয়াৰ পিছত আমি নৃতত্বৰ সৃষ্টিৰ ক্ষেত্ৰত দুটা পৰ্যায় আমাৰ সাধাৰণতে পৰিলক্ষিত হয়। প্ৰথমটো পৰ্যায় আছিল কেতিয়া? 1725 চনৰ পৰা 1840 চন। এই সময়ছোৱাত দাৰ্শনিক বিজ্ঞানীসকল যিয়ে ইতিহাসৰ পৰা মানুহ, সমাজ আৰু সভ্যতাৰ অধ্যয়নক পৃথক কৰাত সফল হৈছিল আৰু তাৰ পৰা এক সাধাৰণ সমাজ বিজ্ঞান গঢ়ি তুলিছিল। এই সময়ছোৱাৰ ভিতৰতে কি হৈছিল? কোনছোৱা সময়? 1725 চনৰ পৰা 1840 চন। এই সময়ছোৱাৰ ভিতৰত দাৰ্শনিক যিসকল বিজ্ঞানী আছিল তেওঁলোকে কি কৰিছিলে যে ইতিহাসৰ পৰা, বুৰঞ্জীৰ পৰা মানুহ, সমাজ আৰু সভ্যতা এই তিনিওটা বিষয়ৰ ওপৰত পৃথক পৃথক অধ্যয়ন আৰম্ভ কৰিছিল আৰু তাৰ ফলস্বৰূপে কি হৈছিলে? তেওঁলোকে সমাজ বিজ্ঞান গঢ়ি তুলিছিল। ইটোৰ ওপৰত সিটোৰ কি ধৰণৰ প্ৰভাৱ, কি ধৰণৰ পাৰস্পৰিক সম্পৰ্ক ইত্যাদিবোৰ তেওঁলোকে বাহিৰ কৰিছিল আৰু তাৰ ফলশ্ৰুতি হিচাপে কি হৈছিল? পৰৱৰ্তী সময়ত সমাজ বিজ্ঞান গঢ়ি উঠিছিল। হোবেল নামৰ এগৰাকী পণ্ডিতৰ মতে নৃতত্ব মূলতঃ প্ৰাকৃতিক বিজ্ঞানৰ পৰা উদ্ভৱ হৈছিল আৰু ই ইতিহাস বা দৰ্শনৰ পৰা নহয়, বৰঞ্চ প্ৰাকৃতিক বিজ্ঞানৰ পৰম্পৰাৰ এক বৃহত্তৰ মাত্ৰা ই বহন কৰে।
হবেলে কৈছিলে কি ই কোনো ধৰণৰ বুৰঞ্জীমূলক ঘটনা বা কোনো ধৰণৰ মানে দৰ্শনৰ পৰা আমাৰ কি কয় এইটো আমাৰ যিটো এন্থ্ৰোপলজি এই বিষয়টো সৃষ্টি হোৱা নাছিল ক'ৰ পৰা সৃষ্টি হৈছিল যে নৃতত্ব ক'ৰ পৰা সৃষ্টি হৈছিল মূলতঃ প্ৰাকৃতিক বিজ্ঞানৰ পৰাই সৃষ্টি হৈছিল নেচাৰেল চায়েন্সৰ পৰা সৃষ্টি হৈছিল ইয়াত হিষ্ট্ৰী বা ফিলচফিৰ কোনো ধৰণৰ অৱদান নাই কাৰ মতে হুবেলৰ মতে আনহাতে মাৰ্ভিন হেৰিজ নামৰ আন এগৰাকী পণ্ডিতে কৈছিল কি যে তেওঁ মত প্ৰকাশ কৰিছিল যে নৃতত্ব ইতিহাসৰ বিজ্ঞান হিচাপে আৰম্ভ হৈছিল বিংশ শতাব্দীৰ মাজভাগত ইভান্স পিটছাৰ্ভে সামাজিক নৃতত্বৰ প্ৰকৃতি সন্দৰ্ভত মত প্ৰকাশ কৰিছিল আন এজন মহাপণ্ডিতে কৈছিল তেওঁৰ নাম আছিল ইভান্স পিটছাৰ্ভে তেওঁ আছিলে সামাজিক নৃতত্ববিদ আৰু তেওঁ কি কৈছিলে যে যিসকলে সামাজিক নৃতত্বক প্ৰাকৃতিক বিজ্ঞান বুলি গণ্য কৰে আৰু যিসকলে ইয়াক মানৱীয়তাৰ ভিতৰত বুলি গণ্য কৰে তেওঁলোকৰ মাজত এক ব্যাপক মতানৈক্য আছে যদি কোনোবাই ইয়াক সামাজিক নৃতত্বক কি কৰে যে কোনোবাই ভাবে যে ই প্ৰাকৃতিক বিজ্ঞানৰ পৰা সৃষ্টি হৈছে আৰু যদি কোনোবাই ইয়াক কয় যে মানৱীয়তাৰ ভিতৰতহে ই সৃষ্টি হৈছে মানৱ সম্পৰ্কৰ পৰাহে ইয়াৰ সৃষ্টি হৈছে তেওঁলোকে তেওঁলোকৰ মাজত যিটো তেওঁলোকৰ চিন্তাধাৰা তাৰ মাজত ব্যাপক ডিফাৰেন্স আছে বুলি পাৰ্থক্য আছে বুলি আমি ধৰি ল'ব পাৰিম ইভান্সে এইখিনি কথা কৈছিল যে এই বিভাজন নৃতত্ব আৰু ইতিহাসৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ সময়ত আটাইতকৈ স্পষ্ট হৈ পৰিছিল যেতিয়া আমি নৃতত্ব কি এন্থ্ৰোপলজি কি হিষ্ট্ৰী কি এই বিষয়ে যেতিয়া চিন্তা চৰ্চা আৰম্ভ হৈছিল পণ্ডিতসকলে এই বিষয়ে নতুন নতুন অধ্যয়ন আৰম্ভ কৰিছিল তেতিয়া দুয়োটাৰ মাজত থকা মতানৈক্যবিলাক স্পষ্ট হৈ পৰিছিল গতিকে তেওঁ নৃতত্বক এক শাখা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লয় যে নৃতত্ব কেতিয়াও এটা বেলেগ ছাবজেক্ট হ'ব নোৱাৰে গতিকে ইয়াক আমি এটা বেলেগ শাখা হিচাপে সৃষ্টি কৰিব লাগিলে ইয়াৰ অন্তৰ্গত যিবোৰ ইয়াৰ হিষ্টৰিকেল ঘটনাবিলাক আছে অৰ্থাৎ ইতিহাসযুক্ত ঘটনাবিলাক আছে ইয়াৰ সৃষ্টি কিদৰে হৈছিলে ই কিহলৈকে ইয়াৰ ৰুট মানে ক'লৈকে বিয়পি আছে ইত্যাদি কথাবোৰ খুব ভালকে বিশ্লেষণ কৰি চাব লাগিব এই ধাৰণা উপনিৱেশিকৰণৰ বাবে পৃথিৱীৰ অন্যান্য প্ৰান্তলৈ বিস্তাৰ ঘটিছিল গতিকে মানৱ বৈচিত্ৰ্য আৰু ভিন্নতাক ব্যাখ্যা কৰাৰ প্ৰয়াসত নৃতত্বৰো বিকাশ ঘটিছিল গতিকে নৃতত্বৰ বিকাশ আচলতে মানৱ জাতিৰ সৃষ্টিৰ সৈতে জড়িত কাৰণ মানুহ কিদৰে সৃষ্টি হৈছিল কেনেকৈ মানুহৰ সভ্যতাবিলাকৰ সৃষ্টি হৈছিল মানৱ জীৱনশৈলীবোৰ কিদৰে পৰিৱৰ্তন হৈছিল প্ৰথম অৱস্থাত তেওঁলোকৰ জীৱন প্ৰক্ৰিয়াবোৰ কেনেকুৱা ধৰণৰ আছিল যেতিয়া আমি সেই বিষয়বিলাক চিন্তা কৰিম আৰু সেইবিলাকো এক প্ৰকাৰে চাবলৈ গ'লে মানৱ জাতিৰ বিকাশৰ সৈতে বিকাশৰ এক সুকীয়া আচলতে পৰ্যায় আৰু এই পৰ্যায়বিলাক যেতিয়া আমি একাধিক্ৰমে পদ্ধতিগতভাৱে গাঁথনিমূলকভাৱে অধ্যয়ন কৰিম আৰু তেতিয়াই কিন্তু তাক আমি নৃতত্বৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰিব পাৰিম গতিকে ইয়াক প্ৰথম অৱস্থাত অন্যান্য সংস্কৃতিৰ অধ্যয়ন বুলি সেইকাৰণে কোৱা হয় যে নৃতত্ব সৃষ্টি অকল এনেকুৱা ধৰণৰ বস্তু নহয় যে নৃতত্ব মানুহৰ সৈতে জড়িত মানৱ জীৱনৰ সৈতে জড়িত গতিকে মানুহনো কেনেকৈ সৃষ্টি হৈছিল তাৰ পৰা যদি আৰম্ভ কৰিবলৈ যাওঁ তেতিয়াহ'লে ইয়াক আমি সমাজ বিজ্ঞানৰ পৰা পৃথক কৰিব নোৱাৰো গতিকে কাৰণ সমাজ বিজ্ঞানক পশ্চিমীয়া লোকসকলে তেওঁলোকৰ নিজৰ সমাজ অধ্যয়ন হিচাপে গণ্য কৰিছিল গতিকে সমাজ বিজ্ঞান সামাজিক নৃতত্ব আৰু সমাজতত্ত্ব এই বিষয়বোৰ ইটোৰ সৈতে সিটো ওতঃপ্ৰোতভাৱে জড়িত এটা যেতিয়া আমি ইয়াৰ অধ্যয়ন কৰিবলৈ যাম তেতিয়াহ'লে নিশ্চয় উদাহৰণস্বৰূপে যেতিয়া আমি সমাজতত্ত্বৰ বিষয়ে আলোচনা কৰিবলৈ যাম তেতিয়া ই সমাজ এখন সদায় মানুহৰ সৈতে জড়িত আৰু যেতিয়া আমি নৃতত্ব অধ্যয়ন কৰিবলৈ যাওঁ ই মানৱ সভ্যতা মানৱ জীৱন মানুহৰ কিদৰে সৃষ্টি হয় কিদৰে পৰ্যায়ক্ৰমে মানুহে এই পৰ্যায়লৈ আহিলে উপনীত হ'ল ইত্যাদি কথাবোৰ নৃতত্বই সামৰি লয় গতিকে ভালকে চাবলৈ গ'লে বিভিন্ন বিষয়বিলাকৰ মাজত আন্তঃসম্পৰ্ক আছে এতিয়া হৈছে এইটো হৈছে প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়টো হৈছিলে কেতিয়া 1840 চনৰ পৰা 1890 চনত য'ত প্ৰাকৃতিক বিজ্ঞানক এক স্থিৰ ভাৰসাম্য আৰ্হি যাক ষ্টাটিক ইকুইলিব্ৰিয়াম মোড বুলি গণ্য কৰা হৈছিল অৰ্থাৎ য'ৰ পৰা এক গতিশীল আৰ্হিলৈ পৰিৱৰ্তন ঘটিছিল কাৰ পৰিৱৰ্তন ঘটিছিল
আমাৰ প্ৰাকৃতিক বিজ্ঞানক ক'ৰ পৰা ক'লৈকে পৰিৱৰ্তন ঘটিছিল এক স্থিৰ ভাৰসাম্য আৰ্হিৰ পৰা এক গতিশীল আৰ্হিলৈ পৰিৱৰ্তন ঘটিছিল অৰ্থাৎ ষ্টেটিক ইকুইলিব্ৰিয়াম মোডৰ পৰা ইকোলৈ ট্ৰান্সফৰ্ম হৈছিল ডাইনেমিক মোডলৈকে গতিকে ইয়াৰ চৰম পৰিণতি ঘটিছিল তাপগতিবিদ্যা that is থাৰ্মোডাইনামিক্স যাক তাপগতিবিদ্যা বুলি কোৱা হয় আৰু ডাৰউইনৰ বিৱৰ্তন তত্ত্বৰ পৰিচয়ৰ সৈতে এই যে পৰিৱৰ্তন ঘটিছিল কি পৰিৱৰ্তন ষ্টেটিক ইকুইলিব্ৰিয়াম মোডৰ পৰা ডাইনামিক মোডলৈকে প্ৰাকৃতিক বিজ্ঞানৰ পৰিৱৰ্তন ঘটিছিল আৰু এই পৰিৱৰ্তনটো আমি কেনেকৈ গম পাইছিলোঁ যে থাৰ্মো যিটো ডাইনামিক্স আৰু ডাৰউইনৰ যিটো বিৱৰ্তন তত্ত্বৰ সৃষ্টি হৈছিলে তাৰ পৰাই এই পৰিৱৰ্তন হোৱা কথাটো বিদ্যমান হয় এতিয়া নৃতত্বৰ দৰে এক বৈচিত্ৰ্যপূৰ্ণ ক্ষেত্ৰৰ সৈতে 1860 দশকত ইয়াক এক সাধাৰণ নৃতাত্ত্বিক শৃংখলাত একত্ৰিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল যিয়ে মানৱ ইতিহাসৰ সৈতে জড়িত হৈ পৰে গতিকে মানৱ ইতিহাসৰ সৈতে জড়িত হৈ থকাৰ ফলতহে আমি নৃতত্বৰ সৃষ্টিৰ এই দুটা পৰ্যায় উপলব্ধ হৈছোঁ সেইদৰে 1870 আৰু তাৰ পিছত নৃতত্বই এক শৈক্ষিক শাখা হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ধৰে এই দুটা পৰ্যায় অতিক্ৰম কৰাৰ পিছত যেতিয়া প্ৰাকৃতিক বিজ্ঞানৰ পৰিৱৰ্তন সাধন হ'ল মানৱ সভ্যতাৰ পৰিৱৰ্তন হ'ল মানৱ ইতিহাসৰ বিষয়ে অত্যাধিক অধ্যয়ন আৰম্ভ হ'ল তেতিয়াই কি কৰা হৈছিলে যে 1870 চনত আৰু তাৰ পিছত নৃতত্বই এক শৈক্ষিক শাখা হিচাপে কি কৰিলে ই আত্মপ্ৰকাশ কৰিবলৈ ধৰিলে গতিকে বিংশ শতিকাৰ নৃতত্ববিদসকলে বিশ্বাস কৰিছিল যে কি বিশ্বাস কৰিছিল যে আৰ্থ সাংস্কৃতিক পৰিঘটনাবোৰ আৱিষ্কাৰযোগ্য নিয়ন্ত্ৰিত নীতিৰ দ্বাৰা পৰিচালিত হয় যিবিলাক আমাৰ আৰ্থ সাংস্কৃতিক পৰিঘটনা আছে সমাজ এখনৰ যিবিলাক সাংস্কৃতিক পৰিঘটনা আছে পৰিস্থিতি আছে এইবোৰ যেতিয়া লাহে লাহে মানুহে আৱিষ্কাৰ কৰিবলৈ ল'লে আৰু মানুহ এইবিলাকে নিয়ন্ত্ৰণ কৰিবলৈ শিকিলে তেতিয়াৰ পৰাই কি হৈছিলে যে আমাৰ এই নৃতত্বৰ ভেটি অধিক দৃঢ় হৈ পৰিছিল অষ্টাদশ শতিকাৰ জ্ঞানোদয় যুগৰ পৰাই নৃতত্বৰ এই ধৰণৰ ধাৰণাৰ জন্ম হৈছিল 19 শতিকাতহে ই এক একাডেমিক বিষয় হিচাপে স্বীকৃতি লাভ কৰে আচলতে ইয়াৰ আৰম্ভণি আছিল অতি পুৰণি সেই যে আমি আগৰ ইউনিটত পঢ়ি আহিছিলোঁ জ্ঞানোদয় পৰ্যায় বিভিন্ন ধৰণৰ কাৰকবিলাক যেতিয়া আমি পঢ়িছিলোঁ সমাজতত্ত্ব উত্থানৰ ঠিক তেতিয়াৰ পৰাই আচলতে নৃতত্বৰ বিষয়েও সমানেই অধ্যয়ন চলি আছিল বা ইয়াৰো বিকাশ সাধন হৈ আছিল কিন্তু কি হৈছিলে যে 19 শতিকাতহে ই এক একাডেমিক বিষয় হিচাপে একচুৱেলি আত্মপ্ৰকাশ কৰে এটা ছেপাৰেট মানে শাখা হিচাপে ই স্বীকৃতি লাভ কৰে যে কুপাৰ নামৰ এজন পণ্ডিতৰ মতে তেওঁ কেতিয়া কৈছিল যে 2018 চনত নৃতত্বৰ আধুনিক চৰ্চা 1860 চনতহে গা কৰি উঠিছিল কুপাৰে কি কৈছিলে যে নৃতত্বৰ যিটো মডাৰ্ণ যিটো ইয়াৰ যিটো অধ্যয়ন যিটো ষ্টাডি সেইটো 1860 চনৰ পৰাহে আচলতে খুব ভালদৰে আৰম্ভ হৈছিল সেইবাবে জীৱবিজ্ঞান ভাষাতত্ত্ব আৰু প্ৰাক ঐতিহাসিক পুৰাতত্ত্বৰ অগ্ৰগতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই সময়ত আধুনিক নৃতত্বই এক নিৰ্দিষ্ট ৰূপ লাভ কৰে আৰু এই কেতিয়া আৰম্ভ হৈছিলে 1860 চনত আৰু সেই সময়তে কি হৈছিলে জীৱবিজ্ঞান ভাষাতত্ত্ব প্ৰাক ঐতিহাসিক যিবিলাক পুৰাতত্ত্ব ইত্যাদি বিষয়বিলাকো সমানেই কিন্তু অধ্যয়ন আৰম্ভ হৈছিলে আৰু এইবিলাক বিষয়ে কোনো নহয় কোনো প্ৰকাৰে আমাৰ নৃতত্বৰ সৈতে জড়িত হৈ থাকে গতিকে সেইকাৰণে নৃতত্বৰ ষ্টাডিটো এইবিলাকৰ লগে লগে সমানেই ভিতৰুৱাভাৱে আগবাঢ়ি গৈছিলে আৰু 1860 চনতহে ই এটা ছেপাৰেট শাখা হিচাপে ইয়াৰ মানে কি হয় ই মানে কি হয় স্পষ্ট ৰূপত আত্মপ্ৰকাশ কৰে চ' নৃতত্বৰ বিভিন্ন উপবিভাগত বিভাজন হৈছিল সেইবোৰ হ'ল কি তাৰপাছত কি হৈছিল লাহে লাহে নৃতত্বৰ ভাগ আৰম্ভ হৈছিল আৰু সেই ভাগবিলাক আছিলে কি শাৰীৰিক বা জৈৱিক নৃতত্ব ফিজিকেল অৰ বায়'লজিকেল এন্থ্ৰপলজি প্ৰত্নতাত্ত্বিক নৃতত্ব এন্থ্ৰপলজিকেল এন্থ্ৰপলজি প্ৰত্নতাত্ত্বিক নৃতত্ব কোৱা হৈছিল আৰ্কিঅলজিকেল এন্থ্ৰপলজি সামাজিক বা সাংস্কৃতিক নৃতত্ব ছ'চিয়েল অৰ কালচাৰেল এন্থ্ৰপলজি ভাষিক নৃতত্ব লিংগুইষ্টিক এন্থ্ৰপলজি এইকেইটা আছিলে ইয়াৰ ভাগ পিছলৈ সৃষ্টি হৈছিল ভাগকেইটা মই আকৌ এবাৰ কৈ দিছোঁ নৃতত্বৰ উপভাগবিলাক সেইবোৰ হৈছিলে কি
শাৰীৰিক বা জৈৱিক নৃতত্ব তোমালোকে লিখিব বিচাৰিলে লিখি ল'ব পাৰা ফিজিকেল অৰ বায়োলজিকেল এন্থ্ৰোপলজি প্ৰত্নতাত্ত্বিক নৃতত্ব আৰ্কিঅলজিকেল এন্থ্ৰোপলজি সামাজিক বা সাংস্কৃতিক নৃতত্ব social or cultural anthropology ভাষিক নৃতত্ব linguistic anthropology এই চাৰিটা ভাগ পিছৰ পৰ্যায়ত 1860 চনৰ পিছত এই নৃতত্বৰ এই উপভাগবিলাকৰ নৃতত্ব বিভাজিত হৈছিল আৰু এইবিলাক সেপাৰেট কে পিছত অধ্যয়ন কৰাৰ উপযোগী কৰি তোলা হৈছিল গতিকে 19 শতিকাৰ শেষৰ ফালৰ পৰা 20 শতিকাৰ মাজ ভাগলৈকে সমাজতন্ত্ৰৰ সৈতে আটাইতকৈ ঘনিষ্ঠ সম্পৰ্ক থকা শাখাটিয়ে হৈছে সামাজিক বা সাংস্কৃতিক নৃতত্ব মনত ৰাখিবা যে 19 শতিকাৰ শেষৰ ফালৰ পৰা 20 শতিকাৰ মাজ ভাগলৈকে সমাজতন্ত্ৰ সোশিয়োলজি এই বিষয়টোৰ সৈতে আটাইতকৈ ঘনিষ্ঠ সম্পৰ্ক থকা শাখাটিয়ে হৈছে আমাৰ সামাজিক নৃতত্ব নৃতত্বৰ অৰ্থাৎ আৰ্থ সামাজিক নৃতত্ব অগ্ৰগণী সকলৰ ভিতৰত লুইস হেনি মৰ্গান জন ফাৰ্গুসন মেকলেনন ছাৰ এডৱাৰ্ড বাৰ্নেট টাইলাৰ ফ্ৰান্স বোৱাৰ্ছ ছাৰ জেমছ জৰ্জ ফ্ৰেজাৰ WHR ৰিভাৰ্ছ আদিৰ নাম উল্লেখযোগ্য এসকলৰ কিহৰ লগত জড়িত নৃতত্বৰ সৈতে জড়িত আকৌ কৈছো মই নামবোৰ লুইস হেনৰি মৰ্গান জন ফাৰ্গুসন মেকলেনন ছাৰ এডৱাৰ্ড বাৰ্নেট টাইলাৰ ফ্ৰান্স বোৱাৰ্ছ ছাৰ জেমছ জৰ্জ ফ্ৰেজাৰ WHR ৰিভাৰ্ছ এসকল আছিল মহাপণ্ডিত যিসকল নৃতত্বৰ লগত জড়িত তেওঁলোকৰ নাম উল্লেখযোগ্য আৰু বহু পণ্ডিত আছে কিন্তু এসকলৰ যেটো কন্ট্ৰিবিউশন সেই কন্ট্ৰিবিউশনটো অধিক উল্লেখযোগ্য গতিকে ইয়াৰ কিছু দশকৰ পিছত অৰ্থাৎ 1920 চনৰ পৰা কি হৈছিলে নৃতত্ব অৰ্থাৎ আৰ্থ সামাজিক নৃতত্ব বিশেষকৈ দুজন বিশিষ্ট নৃতত্ববিদে কি কৰিছিল তেওঁলোকৰ ৰচনাবিলাক জড়িত এক আধুনিক নৃতত্বলৈ বিৱৰ্তিত কৰিছিল যে ইয়াৰ তেওঁলোকৰ যিবিলাক অধ্যয়ন কৰিছিল তাক তেওঁলোকে প্ৰকাশ কৰি আৰ্টিকেল হিচাপে যে এই যে এটা আধুনিক নৃতত্বৰ সৃষ্টি কৰিছিল সেই দুজন ব্যক্তি আছিল কোন ব্ৰনিস্লা মালিনস্কি আৰু AR ৰেডক্লিফ ব্ৰাউন এই দুজনৰ নাম তোমালোকে ইতিমধ্যে পাইছা আগৰ ইউনিটত আমি আলোচনা কৰিছিলো আৰু তেওঁলোকে কি সৃষ্টি কৰিছিল তেওঁলোকৰ তাৰ ৰচিত গ্ৰন্থসমূহৰ বিষয়ে মই তোমালোকক ইতিমধ্যে কৈছো গতিকে এই দুগৰাকী অতি উল্লেখযোগ্য চিন্তাবিদ আছিল যিসকলে নৃতত্বক এটা নতুন ৰূপ দি আধুনিক পৰ্যায়লৈ পৰিৱৰ্তিত কৰিছিল মালিনস্কিৰ গ্ৰন্থ আৰু আৰ্গনটছ অফ দ্য ৱেষ্টাৰ্ণ পেচিফিক আৰু ৰেডক্লিফ ব্ৰাউনৰ দ্য আন্দামান আইলেণ্ডছ আছিল আধুনিক নৃতত্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰাচীন ৰচনা যিবোৰে স্পষ্টভাৱে আধুনিক নৃতত্বৰ এক নতুন পৰ্যায়ৰ উত্থান সূচাইছিল ইতিমধ্যে এইবোৰ কথা আমি আগৰ পাঠত আলোচনা কৰি আহিছো গতিকে এই দুজন নৃতত্ববিদৰ কামৰ প্ৰভাৱ সোনকালে ব্ৰিটেইনৰ বাহিৰলৈ বিয়পি পৰিছিল তেওঁলোকে যিখিনি কাম কৰিছিল সেইখিনি এই যে ব্ৰাউনৰ আৰু মালিনস্কিৰ যিখিনি গ্ৰন্থ সেই গ্ৰন্থবিলাক ইমানেই ৰাইজে আদৰি লৈছিল সৰ্বসাধাৰণ মানুহে ইমান তেওঁৰ দ্বাৰা আকৰ্ষিত হৈছিল বা আন চিন্তাবিদসকলে ইমান তেওঁলোকৰ কিতাপ দুখন বা গ্ৰন্থ দুখন পঢ়াৰ পিছত উৎসাহিত হৈছিল যে পিছলৈ কি হৈছিলে আধুনিক নৃতত্বৰ বিকাশত যথেষ্ট অৰিহণা আগবঢ়াইছিল আৰু বহু নৃতত্ববিদ আছিল যিসকলে এই দুজনৰ দৰে মৰ্যাদা লাভ কৰিবলৈ চেষ্টা কৰিছিল গতিকে আধুনিক সামাজিক নৃতত্বৰ সৃষ্টিৰ মূল ব্যক্তি দুজন হৈছিলে কোন যিসকলে অত্যাধিক অৱদান আগবঢ়াইছিল তেওঁলোক হৈছিলে মালিনস্কি আৰু ৰেডক্লিফ ব্ৰাউন এই দুটা তোমালোকে মনত ৰাখিবা ইয়াৰ পিছত আমি আহো সমাজতত্ত্ব আৰু সামাজিক এখিনি আছিলে আমাৰ সমাজ নৃতত্বৰ উদ্ভৱ আৰু ইতিহাস ইয়াত দুটা পাৰ্ট আছে প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় সেইদৰে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা তোমালোকক যিখিনি মই বছৰৰ কথা কৈছো সেই যেনেকে প্ৰথম পৰ্যায় আছিল 1725 চনৰ পৰা 1840 চন দ্বিতীয় পৰ্যায়ত আছিল 1840 পৰা 1890 চন এইদৰে তোমালোকে দুটা পাৰ্ট বনাই ল'বা আৰু এই উত্থানবিলাকৰ বিষয়ে তোমালোকে বুলেট পইণ্ট কৰি
এই পেৰেগ্ৰাফবিলাকৰ মূল কথাখিনি লিখি লিখি পঢ়িবলৈ মানে চেষ্টা কৰিবা তেতিয়া নিশ্চয় তোমালোকক এইবোৰ বহুত সহজ হৈ পৰিব নহ'লে এনেদৰে শুনি থাকিলে তোমালোকে ভাবিবা যে এইখিনি বহুত টান হ'ব এইখিনি আমি নোৱাৰিম নেকি এনেকুৱা কথা মনলৈ আহিব পাৰে যিহেতু মই থিয়ৰিটিকেলি তোমালোকক বস্তুবোৰ পঢ়াই গৈছোঁ হিষ্ট্ৰীবোৰ গতিকে এই হিষ্ট্ৰীৰ কথাবিলাক শুনি গৈ থাকিলে বুজি পোৱাৰ নিচিনা লাগে কিন্তু যেতিয়া তোমালোকে নিজে পঢ়িবলৈ চেষ্টা কৰিবা অলপ কঠিন যেন লাগিব সেইকাৰণে সদায় পঢ়াৰ চিষ্টেমটো কেনেকুৱা এই যে পৰ্যায়বোৰ দিয়া আছে ইয়েৰ ৱাইজ দি থোৱা আছে সেই টেনিয়ৰবিলাক তোমালোকে উলিয়াই ল'বা উলিয়াই তাৰ ভিতৰতনো কি কি পৰিৱৰ্তন হৈছিল কি মূল কথা কোনকেইটা মনত ৰাখিবলগীয়া কথা জট ডাউন কৰি ল'বা আৰু তেনেকৈ তোমালোকে মনত ৰাখি চেষ্টা কৰিলে গোটেইখিনি কথা তোমালোকৰ কাৰণে সহজ হৈ যাব ঠিক আছে এতিয়া আমি দ্বিতীয় পৰ্যায়লৈ আগবাঢ়িছোঁ দ্বিতীয় পৰ্যায়টো হৈছে কি এইখিনি আমাৰ হৈ গ'ল পৰিচয় সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ প্ৰকৃতি সমাজতত্ত্বৰ উত্থান আৰু ইতিহাস সমাজ নৃতত্বৰ উদ্ভৱ আৰু ইতিহাস আমি আলোচনা কৰিলোঁ তোমালোকে এবাৰ ঘৰত পঢ়ি চাবা এই গোটেইখিনি বস্তু তোমালোকৰ ষ্টাডি মেটেৰিয়েলত দিয়া আছে এতিয়া আমি আগবাঢ়িছোঁ সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ সাদৃশ্য কি similarities between sociology and social anthropology আমি বাৰে বাৰে কৈ আহিছোঁ যে সামাজিক নৃতত্ব আৰু সমাজতত্ত্ব কিছুমান ক্ষেত্ৰত পৃথক কৰাৰ অসুবিধা হয় ইহঁতৰ যিবোৰ ভিতৰৰ বিষয়বস্তু ইটোৰ লগত সিটোৰ বহুত মানে নিকট সম্পৰ্ক আছে তাৰ কাৰণে আমাৰ ইহঁতক বেলেগ ধৰণে অধ্যয়ন কৰাটো কেতিয়াবা অসুবিধা যেন লাগে গতিকে ছিমিলাৰিটিজবোৰনো কি আছে এইবোৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে পইণ্ট ৱাইজ মই দি দিছোঁ পইণ্টবোৰ মনত ৰাখিবা তোমালোকে প্ৰথমটো আছে কি মানৱ সমাজৰ অধ্যয়ন এটা ষ্টাডি অফ হিউমেন ছ'চাইটি দুইটা বিষয়তে অৰ্থাৎ সমাজতত্ত্ব আৰু সামাজিক নৃতত্বত মানৱ সমাজ আৰু সামাজিক জীৱন অধ্যয়ন কৰে দুইটা বিষয়ে কি কৰে কিহৰ ওপৰত অধ্যয়ন কৰে মানৱ সমাজ আৰু মানুহৰ সামাজিক জীৱন পৰিক্ৰমাৰ ওপৰত অধ্যয়ন কৰে গতিকে মানুহে কেনেকৈ একেলগে বসবাস কৰে কেনেদৰে পাৰস্পৰিক ক্ৰিয়াকলাপ কৰে সামাজিক সম্পৰ্কবোৰ কেনেকৈ সংগঠিত কৰে এই গোটেইবোৰ কথা কি কৰা হয় সমাজতত্ত্ব আৰু সামাজিক নৃতত্ব এই দুইটা বিষয়তে আমি মানে আলোচনা কৰা হয় গতিকে এইফালৰ পৰা সমাজ অধ্যয়নৰ দিশৰ পৰা দুইটাৰ মাজত সাদৃশ্য আছে ঠিক আছে 2 নম্বৰ পইণ্টটো হ'ল সামাজিক অনুষ্ঠানৰ সৈতে সম্পৰ্ক কনচাৰ্ন উইথ ছ'চিয়েল ইনষ্টিটিউচন অৰ্থাৎ দুয়োটা শাখাই সমাজতত্ত্ব আৰু সামাজিক নৃতত্বই পৰিয়াল বিবাহ আত্মীয়তা ধৰ্ম শিক্ষা অৰ্থনীতি আৰু ৰাজনৈতিক ব্যৱস্থাৰ দৰে বিভিন্ন সামাজিক অনুষ্ঠানসমূহৰ বিষয়ে অধ্যয়ন কৰে আৰু এইবিলাক বিশ্লেষণ কৰে সামাজিক অনুষ্ঠান কোনবোৰ এই যে মানুহৰ সম্পৰ্ক শিক্ষানুষ্ঠান ধৰ্মীয় অনুষ্ঠান অৰ্থনীতি ৰাজনৈতিক ব্যৱস্থা ইত্যাদি কথাবিলাক কি কৰে সমাজতত্ত্ব আৰু সামাজিক নৃত্য দুইটা শাখাই দুইটা বিষয়ে আলোচনা কৰে গতিকে এই দিশৰ পৰাও দুইটা বিষয়ৰ মাজত সাদৃশ্য থকা দেখা যায় 3 নম্বৰ পইণ্টটো হ'ল যে সামাজিক আচৰণৰ অধ্যয়ন ষ্টাডি অফ ছ'চিয়েল বিহেভিয়াৰ দুইটা বিভাগে কি কৰে যে সামাজিক প্ৰেক্ষাপটত মানুহৰ আচৰণ বিশ্লেষণ কৰে আৰু সামাজিক নীতি নিয়ম মূল্যবোধ ৰীতি নীতি পৰম্পৰা ইত্যাদিবিলাকে ব্যক্তিক কেনেকৈ প্ৰভাৱিত কৰে সেয়া কি কৰে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে কিন্তু দুইটা শাখাই অৰ্থাৎ সমাজতত্ত্ব আৰু সামাজিক নৃতত্বই মানুহৰ সামাজিক জীৱনত এখন সমাজৰ প্ৰেক্ষাপটত কি কৰে মানুহৰ আচৰণবোৰ বিশ্লেষণ কৰে কোন ক্ষেত্ৰত যে সমাজৰ নীতি নিয়ম পালনৰ ক্ষেত্ৰত সামাজিক পৰম্পৰা মানুহৰ এইবিলাকৰ ক্ষেত্ৰত সাংস্কৃতিক অনুষ্ঠানবোৰ প্ৰতি পালনৰ ক্ষেত্ৰত মানুহে কি ধৰণে ব্যৱহাৰ বা আচৰণ মানে তেওঁলোকে পৰিদৰ্শন কৰে এই কথাবিলাকৰ ওপৰতে এই শাখাবিলাকে অধ্যয়ন কৰে গতিকে এই দিশতো এই দুইটা বিষয়ৰ মাজত সাদৃশ্য দেখিবলৈ পোৱা যায় 4 নম্বৰ পইণ্টটো হ'ল যে বৈজ্ঞানিক দৃষ্টিভংগী চাইণ্টিফিক এপ্ৰ'চ সমাজতত্ত্ব আৰু সামাজিক নৃতত্ব উভয়ে কি কৰে নিৰীক্ষণ তথ্য সংগ্ৰহ বিশ্লেষণ আৰু সামাজিক তথ্যৰ ব্যাখ্যাকে ধৰি বৈজ্ঞানিক অনুসন্ধানমূলক পদ্ধতিবিলাক ব্যৱহাৰ কৰে বৈজ্ঞানিক দৃষ্টিভংগী দুয়োটা বিভাগে তেওঁলোকে গ্ৰহণ কৰে কিহৰ ক্ষেত্ৰত তেওঁলোকৰ যিবিলাক
পদ্ধতিগত তেওঁলোকৰ যিবিলাক অধ্যয়ন থাকে, তেওঁলোকে যিবিলাক বিশ্লেষণ কৰে, তেওঁলোকে যিবোৰ ডাটা কালেকশ্যন কৰে, তথ্য সংগ্ৰহ কৰে, এইবিলাক বস্তু সামাজিক যিবিলাক তথ্য তেওঁলোকে আহৰণ কৰে ইত্যাদিবিলাক তেওঁলোকে কি কৰে বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰে দুয়োটা বিভাগে। এই দিশতো এই দুটা ভাষাৰ মাজত সম্পৰ্ক দেখিবলৈ পোৱা যায়। সংস্কৃতিৰ প্ৰতি আগ্ৰহ, ইণ্টাৰেষ্ট ইন কালচাৰ, সংস্কৃতি দুয়োটা বিভাগৰে অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। সমাজতত্ত্ব আৰু সামাজিক নৃতত্ব দুয়োটা বিভাগেই কি কৰে যে সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সংস্কৃতিক ওপৰত অধ্যয়ন কৰাটো এই দুয়োটা শাখাৰে এক অতি উল্লেখযোগ্য বা প্ৰয়োজনীয় দিশ। গতিকে তেওঁলোকে বিভিন্ন গোটৰ বিশ্বাস, মূল্যবোধ, ৰীতি নীতি, পৰম্পৰা, তেওঁলোকৰ প্ৰতীক আৰু জীৱনশৈলী আদি অনুসন্ধান কৰে। যিহেতু সংস্কৃতি তেওঁলোকে অধ্যয়ন কৰে দুয়োটা বিষয়ে, গতিকে সেই সংস্কৃতিৰ অন্তৰ্ভুক্ত যিবোৰ বিশ্বাস, মূল্যবোধ, ৰীতি নীতি, পৰম্পৰা, জীৱনশৈলী, তেওঁলোকৰ সাজপাৰ, তেওঁলোকৰ খাদ্যাভ্যাস ইত্যাদি গোটেইবোৰ বস্তুৱে এই দুয়োটা বিভাগে অধ্যয়ন কৰে। সেইকাৰণে দুয়োটা বিভাগৰ মাজত এই দিশতো সাদৃশ্য দেখিবলৈ পোৱা যায়। তাৰ পিছৰ পইণ্টটো হৈছে সামাজিক পৰিৱৰ্তনৰ অধ্যয়ন, ষ্টাডি অফ ছ'চিয়েল চেঞ্জ। দুয়োটা বিভাগে অৰ্থাৎ সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্ব দুয়োটা বিভাগে সামাজিক পৰিৱৰ্তন আৰু সমাজ সংস্কৃতি অনুষ্ঠান তথা মানৱ সম্পৰ্কৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰীক্ষা কৰে। কি কি ধৰণৰ সামাজিক পৰিৱৰ্তন হৈ আহিছে মানুহৰ জীৱনৰ ওপৰত, সংস্কৃতিৰ ওপৰত, মানুহৰ সমাজ ব্যৱস্থাৰ ওপৰত, ৰীতি নীতিৰ ওপৰত, এই গোটেইবিলাক সময় অনুযায়ী কি কি ধৰণৰ পৰিৱৰ্তন হৈ আহিছে ইত্যাদিবিলাক অধ্যয়ন কৰে। সমাজতত্ত্বই অধ্যয়ন কৰে, সামাজিক নৃতত্বই অধ্যয়ন কৰে। এই দিশৰ পৰাও আচলতে দুয়োটা বিষয়ৰ মাজত সাদৃশ্য দেখিবলৈ পোৱা যায়। তাৰপিছত আহিছো একেধৰণৰ গৱেষণা পদ্ধতিৰ ব্যৱহাৰ, ইউজ অফ চিমিলাৰ ৰিচাৰ্চ মেথডছ, 7 নম্বৰ পইণ্টটো চোৱা। গতিকে কি কৰে দুয়োটা শাখাই আকৌ যে সমাজতত্ত্ব আৰু সামাজিক নৃতত্ব এই দুয়োটা বিষয়ে একেধৰণৰ গৱেষণা কৌশল ব্যৱহাৰ কৰে, যেনে নিৰীক্ষণ কৰে, তেওঁলোকে সাক্ষাৎকাৰ গ্ৰহণ কৰে, তেওঁলোকে ছাৰ্ভে কৰে অৰ্থাৎ জৰীপ তেওঁলোকে কৰে, তেওঁলোকে কেছ ষ্টাডি কৰে। এই গোটেইবিলাক বস্তু যি যি প্ৰক্ৰিয়াৰে গৱেষণা কৰা হয় সমাজতত্ত্বত, সেই একেবিলাক প্ৰক্ৰিয়াৰে সামাজিক নৃতত্বইও গৱেষণা কৰে। গতিকে এই দিশতো এই দুয়োটা বিষয়ৰ মাজত সাদৃশ্য দেখিবলৈ পোৱা যায়। পিছৰটো আহিলে যে তুলনামূলক দৃষ্টিভংগী, কম্পাৰেটিভ পাৰ্সপেক্টিভ। তুলনামূলক দৃষ্টিভংগী মানে কি? উভয়ৰে কাম হ'ল বিভিন্ন সমাজ আৰু সংস্কৃতিক তুলনা কৰি সামাজিক সংগঠন আৰু মানৱ আচৰণৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ বুজি উঠা। এই দুয়োটা বিষয়েৰে সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰো মূল উদ্দেশ্য হৈছে কি যে নানা ধৰণৰ যিবোৰ বেলেগ বেলেগ সমাজ ব্যৱস্থা আছে, সেই সমাজ ব্যৱস্থা আৰু সংস্কৃতিবিলাক, সেই সমাজবিলাকৰ যিবিলাক সাংস্কৃতিক পৰম্পৰা এইবিলাক বস্তু তেওঁলোকে কি কৰে অধ্যয়ন কৰি তুলনা কৰে, কম্পেৰিজন কৰে এখন সমাজৰ ব্যৱস্থাৰ লগত আন এখন সমাজ ব্যৱস্থা তুলনা কৰে, আৰু কৰি সেইবিলাক সামাজিক সংগঠন আৰু মানৱ আচৰণৰ মাজত থকা কি কি সাদৃশ্য আছে দুখন বা তিনিখন সমাজৰ মাজত, আৰু তেওঁলোকৰ মাজত কি কি বৈসাদৃশ্য আছে, এইবোৰ সমাজতত্ত্ব আৰু সামাজিক নৃতত্বই বাহিৰ কৰে। গতিকে যিহেতু দুয়োটা বিষয়বস্তুৱে এই দিশত মানে একেধৰণৰ বিষয়বস্তুৰ ওপৰত তুলনামূলক দৃষ্টিভংগী আগবঢ়ায়, গতিকে তুলনামূলক দৃষ্টিভংগীৰ ক্ষেত্ৰতো দুয়োটা বিষয়ৰ মাজত সাদৃশ্য দেখিবলৈ পোৱা যায়। তাৰ পাছত আমি আহিছো 9 নম্বৰ পইণ্টটোত, আন্তঃশাখাৰ সম্পৰ্ক, ইণ্টাৰ ডিচিপ্লিনাৰী ৰিলেশ্যনশ্বিপ। সেইটো কি যে সমাজতত্ত্বৰ ফলাফলসমূহে সামাজিক নৃতত্বক সহায় কৰে আৰু নৃতত্বৰ অধ্যয়নে সমাজতাত্ত্বিক বুজাবুজি অধিক সমৃদ্ধ কৰে। এনেদৰে দুয়োটা বিষয় ইটোৱে সিটোৰ পৰিপূৰক, অৰ্থাৎ সমাজতত্ত্বৰ যিবোৰ ফলাফল আমি লাভ কৰোঁ, এই যে আমি তুলনামূলক দৃষ্টিভংগীবোৰ গ্ৰহণ কৰোঁ, এই যে একেধৰণৰ প্ৰক্ৰিয়াবোৰ ব্যৱহাৰ কৰি আমি গৱেষণা কৰোঁ, তাৰ যিবোৰ ফলাফল থাকে সেই ফলাফলবিলাকে সামাজিক নৃতত্বক তেওঁলোকৰ সামাজিক নৃতত্বৰ অধ্যয়নৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। ঠিক সেইদৰে নৃতত্বৰ যিবিলাক অধ্যয়নমূলক ব্যৱস্থা, যেনে তুলনামূলক দৃষ্টিভংগী লৈ গৱেষণাৰ পদ্ধতিবিলাকো তেওঁলোকে গ্ৰহণ কৰে, সামাজিক পৰিৱৰ্তনৰ ওপৰত তেওঁলোকে যিখিনি ষ্টাডি কৰে, সেই অধ্যয়নৰ ফলাফলবিলাকেও সমাজতাত্ত্বিক বুজাবুজি অধিক সমৃদ্ধ কৰে, সমাজতত্ত্বৰ ভেটিও
অধিক সুদৃঢ় কৰি তুলিব পাৰে এইফালৰ পৰা আমি ক'ব পাৰো যে সমাজতত্ত্ব আৰু সামাজিক নৃতত্ব বিষয়বস্তু ইটোৰ সিটোৰ পৰিপূৰক আৰু এটা পইণ্ট আছে শেষৰ ফালে যে সাধাৰণ লক্ষ্য কমন গ'ল দুয়োটা শাখাৰে চৰম লক্ষ্য হ'ল মানৱ সমাজ সামাজিক সম্পৰ্ক আৰু সাংস্কৃতিক আৰ্হিক এক পদ্ধতিগতভাৱে বুজি উঠা গতিকে সমাজতত্ত্বৰ মূল লক্ষ্য হৈছে লক্ষ্য যিটো সামাজিক নৃতত্বৰ লক্ষ্যৰো তাৰ সৈতে সাদৃশ্য দেখিবলৈ পোৱা যায় দুয়োটা বিষয়বস্তুৰে মূল লক্ষ্য হৈছে কি মানৱ সমাজ অধ্যয়ন কৰা সামাজিক সম্পৰ্কবোৰ বুজি উঠা আৰু সাংস্কৃতিক আৰ্হিবিলাকক এক পদ্ধতিগতভাৱে ষ্ট্ৰাকচাৰেল ৱে এইবোৰ অধ্যয়ন কৰি তাৰ ফলাফলসমূহ আমাক অধ্যয়ন কৰিবলৈ বা বুজি উঠাত সহায় কৰা গতিকে এইফালৰ পৰাও দুটা লক্ষ্য যিটো তেওঁলোকৰ যিটো সাধাৰণ লক্ষ্য সেই সাধাৰণ লক্ষ্যবিলাকো দুয়োটাৰ একেজনেই উপলব্ধ হয় এতিয়া ক'ব পাৰোঁ যে আমি কি কি পালোঁ যে সমাজ আমি চিমিলাৰিটিজবিলাক কি পালোঁ সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ মানৱ সমাজৰ অধ্যয়ন ষ্টাডি অফ হিউমেন ছ'চাইটি সামাজিক অনুষ্ঠানৰ সৈতে সম্পৰ্কিত অৰ্থাৎ কনচাৰ্ণ উইথ ছ'চিয়েল ইনষ্টিটিউশ্যনছ 3 নম্বৰ আছিলে সামাজিক আচৰণ অধ্যয়ন ষ্টাডি অফ ছ'চিয়েল বিহেভিয়াৰ 4 নম্বৰত আমি পালোঁ যে বৈজ্ঞানিক দৃষ্টিভংগী চাইণ্টিফিক এপ্ৰ'চ তাৰপিছত আমি পালোঁ সংস্কৃতিৰ প্ৰতি আগ্ৰহ ইণ্টাৰেষ্ট ইন কালচাৰ সামাজিক পৰিৱৰ্তনৰ অধ্যয়ন ষ্টাডি অফ ছ'চিয়েল চেঞ্জ একেধৰণৰ গৱেষণা পদ্ধতিৰ ব্যৱহাৰ ইউজ অফ চিমিলাৰ ৰিচাৰ্চ মেথডছ কম্পাৰেটিভ পাৰ্চপেক্টিভ তুলনামূলক দৃষ্টিভংগী আন্তঃশাখা সম্পৰ্ক ইণ্টাৰডিচিপ্লিনাৰী ৰিলেশ্যনশ্বিপ আৰু কমন গ'ল সাধাৰণ লক্ষ্য আশা কৰোঁ তোমালোকে এই পইণ্টবোৰ এতিয়া নিজৰ ভাষাত বৰ্ণনা কৰিব পাৰিবা নিজৰ ভাষাত বহলাই লিখিব পাৰিবা যে মানৱ সমাজৰ অধ্যয়ন বুলি কোৱাৰ লগে লগে আমি কি ভাবোঁ যে দুয়োটা বিষয়ে কি কৰে মানৱ সমাজৰ যিবিলাক পাৰস্পৰিক ক্ৰিয়াকলাপ তেওঁলোকৰ এইবিলাকৰ ওপৰত দুয়োটা বিষয় অধ্যয়ন কৰে আৰু দুয়োটা বিষয় 2 নম্বৰ পইণ্টত আমি পালোঁ যে সামাজিক যিবিলাক অনুষ্ঠান ৰাজনৈতিক ব্যৱস্থা অৰ্থনৈতিক ব্যৱস্থা ধৰ্মীয় অনুষ্ঠান শিক্ষা অনুষ্ঠান ইত্যাদিবিলাকৰ ওপৰত ষ্টাডি কৰে 3 নম্বৰতে আমি পালোঁ কি মানুহৰ ব্যৱহাৰৰ ওপৰত বিশ্লেষণ কৰে সামাজিক নীতি নিয়ম মূল্যবোধ ৰীতি নীতি আৰু ইত্যাদি পৰম্পৰা ইত্যাদিবিলাকে কেনেকৈ মানৱ জীৱনত প্ৰভাৱ বিস্তাৰ কৰে এইবিলাকৰ ব্যাখ্যা আগবঢ়ায় দুয়োটা বিষয়ে বৈজ্ঞানিক দৃষ্টিভংগীক আমি পালোঁ কি দুয়োটা বিষয়ে কি কৰে নিৰীক্ষণ তথ্য সংগ্ৰহ বিশ্লেষণ আৰু সামাজিক তথ্যৰ ব্যাখ্যা কৰিবলৈ বৈজ্ঞানিক পদ্ধতিবিলাকক গ্ৰহণ কৰে সংস্কৃতিৰ প্ৰতি আগ্ৰহত আমি পাইছিলোঁ কি দুয়োটা বিভাগে কি কৰে সংস্কৃতিৰ ওপৰত তেওঁলোকে সাংস্কৃতিক অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে আৰু তেওঁলোকৰ বিশ্বাস মূল্যবোধ ৰীতি নীতি প্ৰতীক জীৱনশৈলী ইত্যাদিবিলাকৰ ওপৰত অনুসন্ধান কৰে কাৰ সমাজ ব্যৱস্থাবিলাকৰ সমাজৰ ব্যক্তিসকলৰ গতিকে এই দিশতো দুয়োটাৰ মাজত সম্পৰ্ক আছে তাৰপিছত আমি পাইছিলোঁ সামাজিক পৰিৱৰ্তনৰ অধ্যয়ন অৰ্থাৎ সমাজবিলাকক যিবিলাক পৰিৱৰ্তন হয় সমাজৰ সংস্কৃতি অনুষ্ঠান মানৱ সম্পৰ্কবিলাকৰ কি ধৰণৰ পৰিৱৰ্তন হৈ আহিছে এই অতীজৰ পৰা বৰ্তমানলৈকে এই বিভিন্ন বিষয়বিলাক দুয়োটা বিষয়ে অধ্যয়ন কৰে গতিকে ষ্টাডি অফ ছ'চিয়েল চেঞ্জ সামাজিক পৰিৱৰ্তনৰ অধ্যয়নো দুয়োটা বিভাগৰে আলোচনা কৰা সেই দিশতো ইহঁতৰ সাদৃশ্য আছে তাৰপিছত আমি পাইছিলোঁ এক ধৰণৰ গৱেষণা পদ্ধতি ব্যৱহাৰ কৰে একেধৰণৰ গৱেষণা পদ্ধতি ব্যৱহাৰ কৰে ডাটা কালেকশ্যনৰ যিবোৰ তেওঁলোকৰ পন্থা যেনেকৈ সাক্ষাৎকাৰ জৰীপ কেছ ষ্টাডি নিৰীক্ষণ ইত্যাদি দুয়োটা বিভাগতে ব্যৱহাৰ কৰা হয় তাৰোপৰি তুলনামূলক দৃষ্টিভংগী তেওঁলোকে কৰে সমাজ আৰু সংস্কৃতিৰ তুলনা কৰি তেওঁলোকে কি কৰে বেলেগ ধৰণৰ সমাজবিলাকৰ বেলেগ ধৰণৰ তেওঁলোকৰ সংস্কৃতিবিলাকৰ মাজত তুলনা কৰি পেলাই সামাজিক গঠন আৰু মানৱ আচৰণৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যবিলাক দুয়োটা বিভাগেই বাহিৰ কৰে তাৰোপৰি আমি ক'ব পাৰোঁ কি যে আন্তঃসংখ্যা সম্পৰ্ক 9 নম্বৰত পাইছিলোঁ যিবিলাক তেওঁলোকে সমাজতত্ত্বৰ যিবিলাক ফলাফল সেই ফলাফলবিলাকে নৃতত্ত্বৰ অধ্যয়নৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে নৃতত্ত্বৰ যিবিলাক অধ্যয়নৰ ফলাফল সেইবিলাকে সমাজতত্ত্বৰ বিকাশৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে অৰ্থাৎ ইটো বিভাগ সিটো বিভাগৰ পৰিপূৰক বুলি ক'ব পাৰি তাৰপিছত আমি শেষত পাইছিলোঁ সাধাৰণ লক্ষ্য আছিলে কি দুয়োটা শাখাৰে
চৰম লক্ষ্য হ'ল মানৱ সমাজ আৰু সাংস্কৃতিক সম্পৰ্কবিলাক আৰু সামাজিক সম্পৰ্কবিলাক অধ্যয়ন কৰা। এই দুইটাই হৈছে, গতিকে সেইফালৰ পৰা দেখা পাওঁ যে সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ যিটো সাধাৰণ লক্ষ্য, জেনেৰেল যিটো তেওঁলোকৰ এইম, দুইটা একে। এই 10টা পইণ্ট তোমালোকে বহলাই লিখিব লাগিব। এতিয়া আহিছো সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ বৈসাদৃশ্যবোৰ কি, ডিছিমিলাৰিটিজ বিটুইন ছচিয়লজি এণ্ড ছচিয়েল এন্থ্ৰপলজি। আচ্ছা, এতিয়া কওঁ যে যদিও সমাজতত্ত্বই পৰম্পৰাগতভাৱে আধুনিক আৰু জটিল সমাজৰ ওপৰত গুৰুত্ব দিয়ে আৰু সামাজিক নৃতত্বই মূলতঃ জনজাতীয়, গ্ৰামীণ আৰু ক্ষুদ্ৰ সমাজসমূহ অধ্যয়ন কৰে, তথাপিও বৰ্তমান সময়ত এই পাৰ্থক্য বহুখিনি হ্ৰাস পাইছে। দুটা বেলেগ বেলেগ ধাৰাৰ ওপৰত যদিও তেওঁলোকে ষ্টাডি কৰে, লাহে লাহে দেখা যায় যে এই আটাইবোৰ বস্তু মিল খাই আহিছে। দুইটা বিষয়ৰ উমৈহতীয়া আগ্ৰহ, পদ্ধতি আৰু লক্ষ্য আছে, যদিও যাৰ বাবে এইবোৰ সমাজ বিজ্ঞানৰ নিকট শাখা হিচাপে পৰিগণিত হৈছে। যে নৃতত্বৰ বিষয়বস্তু হৈছে সমাজতত্বৰ বিষয়বস্তু আৰু সমাজতত্বৰ বিষয়বস্তুবিলাক হৈছে নৃতত্বৰ বিষয়বস্তু। বৰ্তমান এইবিলাক বস্তু একেবাৰে নিকটভাৱে অধ্যয়ন কৰা হয়, যিহেতু এইবিলাকৰ মাজত আন্তঃ সম্পৰ্ক আছে। গতিকে ক'ব পাৰো আমি যে সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ ইটো সিটোৰ পৰিপূৰক বিষয়, যিয়ে সমাজ, সংস্কৃতি আৰু সামাজিক সম্পৰ্কসমূহ বৈজ্ঞানিক পদ্ধতিৰে অনুসন্ধান কৰে। ইহঁতৰ ঘনিষ্ঠ সম্পৰ্ক আছে যদিও মানৱ জীৱনৰ সামাজিক অৱস্থিতি গভীৰভাৱে বুজাত এই দুটা বিষয় আমাক অৰিহণা যোগাই আহিছে। কিন্তু এতিয়া আমি যদিও দেখিছো যে দুটা বিষয়ৰ মাজত যথেষ্ট সম্পৰ্ক আছে, কিন্তু খুব যদি আমি সূক্ষ্মভাৱে আমি অবজাৰ্ভ কৰো, তেতিয়াহ'লে আমি এইটো কথাও জানি থোৱা উচিত যে সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ মাজত কিছুমান বৈসাদৃশ্য আছে। এতিয়া বৈসাদৃশ্যবোৰ কি কি, এই কথাখিনি আমি আগতে আলোচনা কৰি লওঁ। এতিয়া মই তোমালোকক ইয়াতে এখন টেবুল বনাই দিছো, যদি তোমালোকে পাৰা এইদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা। বেলেগ বেলেগভাৱে পঢ়া শুনাত পঢ়িলে তাৰমানে বস্তুবোৰ মনত ৰাখিবলৈ অসুবিধা হয়, গতিকে টেবুলাৰ ফৰ্মত মই ইয়াতে তোমালোকক স্লাইডখনত প্ৰেজেণ্ট কৰিছো, তোমালোকে এইখন মানে ফ'ল' কৰিবলৈ চেষ্টা কৰিবা। এতিয়া পাৰ্থক্যৰ ভেটিবিলাক কি কি, বেচিছ অফ ডিফাৰেঞ্চেছ হয়, আৰু এটা হৈছে সমাজতত্ত্ব ছচিয়লজি, আনটো হৈছে সামাজিক নৃতত্ব ছচিয়েল এন্থ্ৰপলজি। দুটাৰ মাজত ডিফাৰেঞ্চটো কি? এতিয়া প্ৰথমতে আমি অৰ্থগত ডিফাৰেঞ্চবিলাক চাইছো। অৰ্থ বা মিনিঙৰ ফালৰ পৰা সমাজতত্ত্বৰ অৰ্থ হৈছে কি, সমাজ, সামাজিক সম্পৰ্ক, প্ৰতিষ্ঠান আৰু প্ৰক্ৰিয়াৰ বৈজ্ঞানিক অধ্যয়ন কৰা। সামাজিক নৃতত্বৰ মূল অৰ্থ হৈছে কি, মানৱ গোটৰ সংস্কৃতি, সামাজিক সংগঠন আৰু জীৱন ধাৰণৰ পদ্ধতি অধ্যয়ন কৰে। এটা পাৰ্টিকুলাৰ মানৱ গ্ৰুপৰ সংস্কৃতি, সামাজিক সংগঠন আৰু জীৱন ধাৰণৰ পদ্ধতি অধ্যয়ন কৰে। কিন্তু সমাজতত্বৰ অৰ্থ অলপ ব্যাপক বুলি ধৰিব পাৰো, কাৰণ ই বিভিন্ন সমাজ, সামাজিক সম্পৰ্ক, বিভিন্ন প্ৰতিষ্ঠান আৰু প্ৰক্ৰিয়াবিলাকৰ বৈজ্ঞানিক অধ্যয়ন কৰে। দ্বিতীয়টো পাৰ্থক্য হৈছে কি, অধ্যয়নৰ কেন্দ্ৰবিন্দু, অৰ্থাৎ ফ'কাছ অফ ষ্টাডি। ফ'কাছ অফ ষ্টাডি হৈছে সমাজতত্বৰ কি, মূলতঃ আধুনিক, জটিল আৰু ঔদ্যোগিক সমাজসমূহ অধ্যয়ন কৰে। কিন্তু সামাজিক নৃতত্বৰ মূল অধ্যয়নৰ কেন্দ্ৰবিন্দু কি, পৰম্পৰাগতভাৱে জনজাতীয়, আদিম, গ্ৰাম্য আৰু ক্ষুদ্ৰ পৰিসৰৰ সমাজসমূহ অধ্যয়ন কৰে। ই ফ'কাছ কৰে কিছুমান পাৰ্টিকুলাৰ জনজাতি, কিছুমান পাৰ্টিকুলাৰ গ্ৰামীণ ব্যৱস্থা, কিছুমান পাৰ্টিকুলাৰ সৰু সৰু কিছুমান সমাজ ব্যৱস্থাৰ ওপৰত ষ্টাডি কৰে কোনে, সামাজিক নৃতত্বই। আৰু সমাজতত্বই কি কৰে, যে আধুনিক আৰু জটিল ঔদ্যোগিক গোটেই সমাজ ব্যৱস্থাটোকে ই অধ্যয়ন কৰে। 3 নম্বৰ পইণ্টটো আমি পালো পৰিসৰ। পৰিসৰ কি আছে পাৰ্থক্য, স্কোপবিলাক। সমাজতত্বৰ স্কোপ হ'ল ইয়াৰ পৰিসৰ বহল, যিয়ে সামাজিক সমস্যাৰ সকলো দিশ সামৰি লয়। ইয়াৰ পৰিসৰটো বহল, বৃহৎ হয়। আৰু সামাজিক নৃতত্ব হৈছে পৰিসৰ তুলনামূলকভাৱে সীমিত, যিহেতু ই নিৰ্দিষ্ট এটা মানৱ গোট, নিৰ্দিষ্ট এটা জনজাতি, নিৰ্দিষ্ট এখন গ্ৰাম্য ব্যৱস্থাৰ ওপৰত অধ্যয়ন কৰে, গতিকে ইয়াৰ পৰিসৰ তুলনামূলকভাৱে সমাজতত্বতকৈ সীমিত। তাৰপিছত আমি পালো বিশ্লেষণৰ একক, ইউনিট অফ এনালাইচিছ। এয়া হৈছে কি, যে ই বৃহৎ গোট, সম্প্ৰদায়, প্ৰতিষ্ঠান আৰু সমাজ অধ্যয়ন কৰে। কোনে, সমাজতত্ব। ইয়াৰ বহুত ডাঙৰ ডাঙৰ গোট, একোটা ডাঙৰ ডাঙৰ সম্প্ৰদায়, ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান, এখন বৃহৎ সমাজ ব্যৱস্থাৰ প্ৰতি অধ্যয়ন কৰে সমাজতত্বই। আৰু সামাজিক নৃতত্বই কি কৰে, ই সৰু সম্প্ৰদায়
আৰু নিৰ্দিষ্ট সাংস্কৃতিক গোটসমূহ অধ্যয়ন কৰে গতিকে ইয়াৰ পৰিসৰটো তুলনামূলকভাৱে সৰু সমাজতত্ত্বতকৈ তাৰপিছত আমি পালো গৱেষণা প্ৰকৃতি নেচাৰ অফ ষ্টাডি মূলতঃ জৰীপ প্ৰশ্নাৱলী সাক্ষাৎকাৰ আৰু পৰিসংখ্যাগত বিশ্লেষণৰ ওপৰত নিৰ্ভৰ কৰে জৰীপ কৰে এটা সাৰ্ভে বিলাক কৰে ইয়াত কুৱেশ্যনাৰ বিলাক দিয়ে ইণ্টাৰভিউ বিলাক লয় ষ্টেটিষ্টিকেল এনালাইচিছ বিলাক কৰা হয় সমাজতত্ত্ব অধ্যয়ন কৰোঁতে গৱেষণাৰ পদ্ধতিবিলাক আৰু সামাজিক নৃতত্বৰ ক্ষেত্ৰত হ'ল কি ই অংশগ্ৰহণকাৰী নিৰীক্ষণ আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ওপৰত অধিক নিৰ্ভৰশীল ই নিজে এটা ফিল্ডলৈ গৈ অবজাৰভেশ্যন কৰিলে কিছুমান বস্তু ফিল্ড ষ্টাডি কৰিলে এইবিলাকেই হৈছে সামাজিক নৃতত্বৰ অধ্যয়নৰ মূল বিষয় পদ্ধতি কিন্তু সমাজতত্ত্বত আকৌ কি কৰা হয় ইয়াক ষ্টেটিষ্টিকেল এনালাইচিছ কৰা হয় ইয়াত ইণ্টাৰভিউবিলাক ওপৰত গুৰুত্ব দিয়া হয় ইয়াত কুৱেশ্যনাৰ্ছবোৰ দিয়া হয় বা ইয়াত ছাৰ্ভে কৰা হয় ইয়াত অলপ বিশদভাৱে ইয়াৰ গৱেষণা পদ্ধতি কম্পেৰেটিভলি অলপ ডাঙৰ তাৰপিছত আহিলে আমি পালো অভিমুখ হ'ল ই সমসাময়িক সামাজিক সমস্যা আৰু সামাজিক পৰিৱৰ্তনৰ সৈতে জড়িত অৰিয়েণ্টেশ্যনৰ ওপৰত আমি আহিলো যে ই সমসাময়িক সামাজিক সমস্যা আৰু সামাজিক পৰিৱৰ্তনৰ সৈতে অধিক জড়িত কোনবিলাক যে সমাজতত্ত্ব হৈছে যিবিলাক চলি থকা কণ্টেম্পৰেৰী যিবিলাক প্ৰব্লেম কণ্টেম্পৰেৰী যিবিলাক ছ'চিয়েল চেঞ্জ এইবিলাকৰ ওপৰত ই অধিক গুৰুত্ব আৰোপ কৰে সেইবিলাকৰ ওপৰত ষ্টাডিৰ ওপৰত ই বেছি প্ৰায়ৰিটি দিয়ে কিন্তু সামাজিক নৃতত্বৰ যিটো অৰিয়েণ্টেশ্যন সেইটো কি ই সংস্কৃতি আৰু সামাজিক সংগঠনক গভীৰভাৱে বুজি পোৱাৰ সৈতে অধিক জড়িত ই কণ্টেম্পৰেৰী সমস্যাবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়ে ই যিকোনো পাৰ্টিকুলাৰ এটা সংস্কৃতি আৰু সামাজিক সংগঠনৰ মানে যিবোৰ সংগঠনৰ ওপৰত বেছি ইনডেপথ ষ্টাডি কৰিবলৈ চেষ্টা কৰে এটা সৰু এটা সংগঠন লৈ তাৰ ওপৰত ইনডেপথ ষ্টাডি কৰে সামাজিক নৃতত্বই তাৰপিছত আমি আগবাঢ়িছো এইখন অধ্যয়নৰ প্ৰকৃতি হৈছে নেচাৰ অফ ষ্টাডি সমাজতত্ত্বটো হৈছে কি সমাজক এক সামগ্ৰিক দৃষ্টিভংগীৰে গ্ৰহণ কৰে সমাজক এক ক্ষুদ্ৰ দৃষ্টিভংগীৰে গ্ৰহণ কৰে সামাজিক নৃতত্বই সমাজতত্ত্বই কি কৰিছে ইয়াৰ অধ্যয়নৰ প্ৰকৃতিটো বহল আগতে আমি পাই আহিলো গতিকে ই কৰে কি সমাজক এক সামগ্ৰিক দৃষ্টিভংগীৰে গ্ৰহণ কৰে এটা কম্প্ৰিহেনচিভ ৱে একচেপ্ট কৰে গতিকে ইয়াৰ নেচাৰ অফ অধ্যয়নটো অলপ বিশদ কিন্তু সামাজিক নৃতত্বই কৰে সমাজখনক এটা সৰু গোট হিচাপে তেওঁলোকে গ্ৰহণ কৰে এটা পাৰ্টিকুলাৰ যিহেতু গ্ৰুপৰ ওপৰত ষ্টাডি কৰে গতিকে সমাজখনক এটা সৰু ক্ষুদ্ৰ গ্ৰুপ হিচাপে ই গ্ৰহণ কৰে গতিকে দুইটাৰ অধ্যয়ন প্ৰকৃতিৰ মাজতো পাৰ্থক্য আছে তাৰপিছত আমি ক'লো ইয়াৰ উদ্দেশ্য কেনেকুৱা ধৰণৰ অবজেক্টিভটো কি সমাজতত্ত্বৰ উদ্দেশ্য হৈছে বৃহৎ দৃষ্টিকোণৰ পৰা সমাজখন অধ্যয়ন কৰা বিশদভাৱে ই আলোচনা কৰে সামাজিক নৃতত্বৰ আকৌ উদ্দেশ্য হ'ল কি ই ক্ষুদ্ৰ আৰু সামগ্ৰিক দৃষ্টিকোণৰ পৰা সমাজখনক অধ্যয়ন কৰে যিহেতু ই নিৰ্দিষ্ট এটা গোট নিৰ্দিষ্ট এখন সৰু এটা সমাজ ব্যৱস্থাক এখন গাঁৱেই হওক এটা পাৰ্টিকুলাৰ এটা ট্ৰাইবে হওক এইবিলাকৰ ওপৰত যিহেতু তেওঁলোকে অধ্যয়ন কৰে গতিকে ই ক্ষুদ্ৰ আৰু সামগ্ৰিক দৃষ্টিভংগীৰ পৰা সমাজখনক সেই পাৰ্টিকুলাৰ গ্ৰুপটোক সেই পাৰ্টিকুলাৰ সমাজৰ ভাগ বিভাগটোক কি কৰে সামগ্ৰিকভাৱে কিন্তু অধ্যয়ন কৰে পুৰা ডিটেইল কৰে কিন্তু এটা পাৰ্টিকুলাৰ এৰিয়া লয় গতিকে সমাজতত্ত্বই আকৌ কি কৰে গোটেই সমাজখনকে সাঙুৰি লয় গতিকে দুটাৰ মাজত উদ্দেশ্যৰো পাৰ্থক্য আছে ঐতিহাসিক বিকাশ অৰ্থাৎ হিষ্টৰিকেল ডেভেলপমেণ্টটো কেনেকুৱা যে সমাজতত্ত্বত হৈছে মূলতঃ ঔদ্যোগিকৰণ আৰু নগৰীকৰণৰ ফলত হোৱা পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনাই বিকশিত হৈছিল সমাজতত্ত্ব আৰু সামাজিক নৃতত্ব হৈছিলে জনজাতীয় অপাশ্চাত্য সমাজৰ অধ্যয়নৰ জৰিয়তে বিকশিত ই জনজাতীয় বা যিবোৰ পিছপৰা গাঁও অঞ্চল ভিতৰুৱা অঞ্চল আছে এইবিলাকৰ সমাজ ব্যৱস্থাৰ ওপৰত অধ্যয়নৰ দ্বাৰাহে আচলতে সামাজিক নৃতত্বৰ আৰম্ভণি হৈছিল কিন্তু আমাৰ সমাজতত্ত্ব যিটো হিষ্টৰিকেল যিটো ডেভেলপমেণ্ট আছিলে সেইটো কিহৰ ওপৰত আছিল ঔদ্যোগিকৰণ আৰু নগৰীকৰণৰ ফলত হোৱা পৰিৱৰ্তনৰ ওপৰত সঁহাৰি জনাই এই বিষয়টোৰ সৃষ্টি হৈছিল গতিকে দুটাৰ মাজত পাৰ্থক্য আছে 10 নম্বৰ পইণ্টটো হ'ল যে প্ৰণালী এপ্ৰ'চৰ ক্ষেত্ৰতো আমি দুইটাৰ মাজত পাৰ্থক্য দেখা পাইছো সেয়া হৈছে কি বিশ্লেষণাত্মক আৰু সমস্যা কেন্দ্ৰিক সমাজতত্ত্বৰ প্ৰণালীটো হৈছে কি এপ্ৰ'চটো হৈছে সদায় বিশ্লেষণাত্মক এনালাইচিছ কৰিব বিচাৰে ই আৰু যিকোনো সমস্যাবিলাক যিবিলাক সামাজিক সমস্যা আছে সেই সমস্যাবোৰ সমাধানৰ পথ দিবলৈ চেষ্টা কৰে গতিকে
ইয়াৰ যিটো প্ৰণালী তাৰ লগত সামাজিক নৃতত্বৰ প্ৰণালীৰ পাৰ্থক্য আছে সেয়া হৈছে বৰ্ণনাত্মক তুলনাত্মক আৰু সামগ্ৰিক গতিকে ই কি কৰিব পাৰে এক্সপ্লেইন কৰিব বিচাৰে কম্পেয়াৰ কৰে আৰু গোটেইখিনি বস্তু কম্প্ৰিহেনচিভলি সেই পাৰ্টিকুলাৰ গ্ৰুপটোৰ ওপৰত সেই পাৰ্টিকুলাৰ গাঁওখনৰ ওপৰত সেই পাৰ্টিকুলাৰ ট্ৰাইবটোৰ ওপৰত এটা সম্পূৰ্ণ ধাৰণা দিবলৈ সক্ষম হয় এইফালৰ পৰাও দুটাৰ মাজত পাৰ্থক্য নথকা নহয় গতিকে আমি কি পালো ইহঁতৰ সিমিলাৰিটিজ বিলাক পালো 10টা সিমিলাৰিটিজ আজি শিকিলো আৰু লগতে আমি 10টা বৈসাদৃশ্য তোমালোকক কলো গতিকে এই পইণ্টবোৰ তোমালোকে মনত ৰাখিবা প্ৰথমতে আমি পালো কি অৰ্থ মিনিঙৰ মাজত পাৰ্থক্য আছে 2 নম্বৰ ফোকাস অৰ্থাৎ অধ্যয়নৰ কেন্দ্ৰবিন্দুৰ মাজত পাৰ্থক্য আছে পৰিসৰ স্কোপৰ মাজত পাৰ্থক্য বিশ্লেষণৰ একক অৰ্থাৎ ইউনিট অফ এনালাইসিসৰ ওপৰত আমি পাৰ্থক্য পালো গৱেষণা পদ্ধতি অৰ্থাৎ যেটো ৰিসাৰ্চ মেথড তাতো পাৰ্থক্য আছে দুইটাৰ মাজত অভিমুখ যাক ওৰিয়েন্টেশন বুলি কোৱা হয় তাতো দুইটাৰ মাজত পাৰ্থক্য আছে তাৰ পিছত পালো অধ্যয়নৰ প্ৰকৃতি অৰ্থাৎ নেচাৰ অফ ষ্টাডি দুটাৰ মাজত পাৰ্থক্য আছে অবজেক্টিভ উদ্দেশ্যৰ পাৰ্থক্য দেখা পালো ঐতিহাসিক বিকাশ যেটো হিষ্টৰিকেল ডেভেলপমেন্ট সেইটোৰ মাজতো দুইটাৰ পাৰ্থক্য আছে আৰু প্ৰণালী এপ্ৰোচৰ ক্ষেত্ৰতো আমি দুইটা বিষয়ৰ মাজত পাৰ্থক্য দেখা পালো এইখিনি আছিল এই বিষয় পাঠটোৰ মূল বিষয়বস্তু ইয়াত কেইটামান প্ৰশ্ন আছে প্ৰশ্নকেইটা তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা প্ৰশ্নকেইটা হ'ল এনেকুৱা যে সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ বিষয়ে আলোচনা কৰা discuss the emergence of sociology and social anthropology ইতিমধ্যে আৰম্ভণিতে আমি এই বিষয়ে আলোচনা কৰি আহিছো পৃথক ভাৱে গতিকে মই ভাবো তোমালোকে এই উত্তৰটো লিখিব পাৰিবা সেকেন্ড থিং সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ মাজত থকা সাদৃশ্য আৰু পাৰ্থক্যবোৰ পৰীক্ষা কৰা যে এই মাত্ৰ যে কলো আমি এই মাত্ৰ পালো ইংলিশত প্ৰশ্নটো আছে examine the similarities and differences of sociology and social anthropology এইখিনি কথা তোমালোকে লিখিব লাগিব আৰু যদি তোমালোকে এইদৰে কৰিব পাৰা তেতিয়াহলে নিশ্চয় ভাল নম্বৰ পৰীক্ষা পাবা এইকিটা পইণ্ট ফোকাস কৰি সিমিলাৰিটিজ খিনি লিখিবা সৰুকৈ লিখিবা according to mark আৰু এইকিটা পইণ্ট লিখিবা এনেকৈ এখন টেবুল বনাই তোমালোকে এইদৰে প্ৰেজেন্ট কৰি দিবা সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ বৈসাদৃশ্য ঠিক আছে এইখিনি 10টা পইণ্ট তাৰ পিছৰ প্ৰশ্নটো আছে ভাৰতৰ প্ৰসংগত সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা to discuss the relationship of sociology and social anthropology with special reference to India এই প্ৰশ্নটো তোমালোকে লিখোতে কিদৰে লিখিবা অকনমান তোমালোকক হিন্টস দিও আজি আমাৰ হাতত সময় কমি আহিছে গতিকে মই তোমালোকক হিন্টসটো দিছো তোমালোকে ভালদৰে শুনিবা কেনেদৰে লিখিবা এই প্ৰশ্নটো যে ভাৰতৰ সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ মাজৰ সম্পৰ্ক অতি ঘনিষ্ঠ দুইটাৰে সন্মিলিত অৱদানে ভাৰতীয় সমাজ সংস্কৃতি আৰু সামাজিক পৰিৱৰ্তনৰ বুজাবুজিক যথেষ্ট সমৃদ্ধ কৰিছে এই বুজাবুজিৰ কাৰণবোৰ হ'ল কি কাৰণকেইটা তোমালোকে লিখি ল'ব পাৰা পটকে সেইবোৰ হৈছে জাতীয় ব্যৱস্থাৰ অধ্যয়ন ষ্টাডি অফ কাষ্ট সিস্টেম এইকেইটা পইণ্টৰ ওপৰত ফোকাস কৰিব লাগিব এইটো উত্তৰ লিখোতে জনজাতিৰ অধ্যয়ন ষ্টাডি অফ ট্ৰাইবছ ভাৰতীয় সমাজৰ বৈশিষ্ট্য ডাইভাৰ্চিটি অফ ইণ্ডিয়ান সোসাইটি গ্ৰাম্য সমাজৰ অধ্যয়ন ষ্টাডি অফ ৰুৰেল সোসাইটি সামাজিক পৰিৱৰ্তন আৰু আধুনিকৰণ সোশিয়েল চেঞ্জ এণ্ড মডাৰ্নাইজেশ্যন এইকেইটা পইণ্টে 5টা পইণ্ট মই তোমালোকক দিলো আকৌ এবাৰ কৈছো ভালদৰে চাই ল'বা লিখি লোৱা নহলে জাতি ব্যৱস্থাৰ অধ্যয়ন ষ্টাডি অফ কাষ্ট সিস্টেম জনজাতিৰ অধ্যয়ন ষ্টাডি অফ ট্ৰাইবছ 3 নম্বৰ ভাৰতীয় সমাজৰ বৈচিত্ৰ্য ডাইভাৰ্চিটি অফ ইণ্ডিয়ান সোসাইটি গ্ৰাম্য সমাজৰ অধ্যয়ন ষ্টাডি অফ ৰুৰেল সোসাইটি সামাজিক পৰিৱৰ্তন আৰু আধুনিকৰণ সোশিয়েল চেঞ্জ এণ্ড মডাৰ্নাইজেশ্যন এইকেইটা পইণ্টৰ ওপৰত ফোকাস কৰি তোমালোকে এই 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ চেষ্টা কৰিবা ভাৰতৰ প্ৰসংগত সমাজতত্ত্বৰ সামাজিক নৃতত্বৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা যে ভাৰতৰ সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ মাজত সম্পৰ্ক অতি ঘনিষ্ঠ দুইটাৰে সন্মিলিত অৱদানে ভাৰতীয় সমাজ সংস্কৃতি আৰু সামাজিক পৰিৱৰ্তনৰ বুজাবুজিক যথেষ্ট সমৃদ্ধ কৰে এই বুজাবুজিৰ কাৰণবোৰ হ'ল এই যে 5টা কাৰণ মই ক'লো সেই কাৰণকেইটা তোমালোকে বহলাই লিখিব পাৰা তাৰ উপৰিও আমাৰ এই ক্ষেত্ৰত আমাৰ ভাৰতীয় কিছুমান পণ্ডিতেও অৱদান আগবঢ়াইছে তোমালোকক এনবি বুলি কৈ মই তলত নামকেইটা দি দিছো সেইসকল আছিলে জি এছ ঘুৰ্জে তেওঁ জনজাতি আৰু সংস্কৃতি অধ্যয়নৰ ওপৰত গুৰুত্ব দিছিল
GS ঘোষে মই নামকেইটা দি দিছো তোমালোকে তাৰ পৰা দুটা লাইন লিখি দিব পাৰা শেষত সামৰণি MN শ্ৰীনিবাসে কি কৰিছিল তেওঁ ভাৰতৰ গাঁওসমূহ অধ্যয়ন কৰিবলৈ নৃতাত্ত্বিক ক্ষেত্ৰৰ অধ্যয়ন ব্যৱহাৰ কৰিছিল আৰু সংস্কৃতিকৰণ আৰু পশ্চিমীয়াকৰণৰ দৰে ধাৰণাৰ প্ৰৱৰ্তন কৰিছিল কোনে কৰিছিলে MN শ্ৰীনিবাস তাৰ পাছত আৰু এজন ভাৰতীয় পণ্ডিত আছিল NK বসুৱে কি কৰিছিল তেওঁ ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ অধ্যয়নত উল্লেখনীয় অৱদান আগবঢ়াইছিল আৰু এজনৰ নাম মই দিছো তোমালোকক স্লাইডত চোৱা SC ডুবে কি কৰিছিল তেওঁ গুৰুত্বপূৰ্ণ গ্ৰাম্য অধ্যয়ন চলাইছিল আৰু সমাজ বিজ্ঞান তথা নৃতত্বৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ দিশসমূহত আলোকপাত কৰিছিল এই কথাখিনি তোমালোকে সামৰণিত লিখি দিব পাৰা যে ভাৰতৰ প্ৰসংগত সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত এই মহিষীসকলে এই পণ্ডিতসকলে যথেষ্ট অৱদান আগবঢ়াইছে তেওঁলোক হ'ল GS ঘোষে MN শ্ৰীনিবাস NK বসু আৰু SC ডুবে এইখিনি লাষ্টত সামৰণি কনক্লুজনত দিবা আৰু তাৰ আগত তোমালোকে এই আগত যিকেইটা মই পইণ্ট ক'লো সেই পইণ্টকেইটা তোমালোকে এক্সপ্লেইন কৰি দিবা নিজৰ ভাষাত যে জাতি ব্যৱস্থাৰ অধ্যয়ন ভাৰতীয় সমাজ বিজ্ঞানী আৰু নৃতত্ত্ববিদসকলে জাতিটোক সামাজিক আৰু সাংস্কৃতিকভাৱে প্ৰতিষ্ঠিত কৰাৰ বাবে গভীৰভাৱে অধ্যয়ন কৰিছিল জাতি ব্যৱস্থা বুজিবলৈ সামাজিক স্তৰীকৰণৰ সমাজতাত্ত্বিক বিশ্লেষণৰ লগতে ৰীতি নীতি আৰু পৰম্পৰা নৃতাত্ত্বিক বিশ্লেষণৰ প্ৰয়োজনীয় বিষয়ত তেওঁলোকে অধ্যয়ন কৰিছিল এই যাতে জাতি ব্যৱস্থা অধ্যয়নৰ ওপৰত তোমালোকে কেইটামান লাইন লিখিবা জনজাতি অধ্যয়নৰ ক্ষেত্ৰত তেনেকে তোমালোকে লিখিব পাৰা যে ভাৰতত এক জনজাতীয় জনসংখ্যা আছে বৃহৎ জনজাতীয় জনসংখ্যা আছে গতিকে নৃতত্ত্ববিদসকলে পৰম্পৰাগতভাৱে জনগোষ্ঠীসমূহ অধ্যয়ন কৰি আহিছে আৰু কিন্তু সমাজ বিজ্ঞানীসকলেও তেওঁলোকৰ সংগতি উন্নয়ন আৰু সামাজিক পৰিৱৰ্তনৰ পৰীক্ষাও কৰি আহিছে এইদৰে দুটাৰ মাজত সম্পৰ্ক আছে এই ধৰণে কিছুমান পইণ্ট তোমালোকে ইয়াত উল্লেখ কৰি দিবা প্ৰত্যেকটো পইণ্টৰ এগেইনষ্টত যে 5টা পইণ্ট আৰু এইটো তোমালোকে মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰিব কিমান মাৰ্কছ আছে সেইটো চাই ল'বা আৰু একৰ্ডিংলি তোমালোকে ইয়াক এক্সপ্লেইন কৰিব পাৰা যে ভাৰতীয় সমাজৰ বৈচিত্ৰ্যৰ ওপৰতো দিব পাৰা যে ভাৰতৰ ভাষিক ধৰ্মীয় নৃগোষ্ঠীয় সামাজিক সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে বিচিত্ৰ বুজাবুজিৰ ক্ষেত্ৰত সমাজতাত্ত্বিক আৰু নৃতাত্ত্বিক উভয় দৃষ্টিভংগীৰ প্ৰয়োজন হয় গতিকে সেইটো এটা অন্যতম এটা কাৰণ গ্ৰাম্য সমাজৰ অধ্যয়নো এটা অন্যতম কাৰণ যেনেকৈ যিহেতু ভাৰতৰ জনসংখ্যাৰ বৃহৎ অংশ গাঁৱত বাস কৰে গতিকে গাঁও ভিত্তিক অধ্যয়ন আৰু গ্ৰাম্য সামাজিক গাঁথনিৰ ক্ষেত্ৰত দুয়োটা বিষয়ে গুৰুত্বপূৰ্ণ অৱদান আছে দুয়োটা বিষয় মানে সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্ব লাষ্টৰ পইণ্টটো আছিল কি সামাজিক পৰিৱৰ্তন আৰু আধুনিকৰণ যে তাতে তোমালোকে লিখিব পাৰা যে নগৰীকৰণ উদ্যোগীকৰণ শিক্ষা প্ৰবৰ্জন আৰু গোলকীকৰণৰ দৰে প্ৰক্ৰিয়াবোৰ সমাজ বিজ্ঞানী আৰু নৃতত্ত্ববিদসকলে যুটীয়াভাৱে অধ্যয়ন কৰি পৰিৱৰ্তনশীল ভাৰতীয় সমাজখনক বুজিবলৈ চেষ্টা কৰিছে গতিকে সেইফালৰ পৰাও আমাক ভাৰতৰ মানে প্ৰসংগত আমি সমাজতত্ত্ব আমি সামাজিক নৃতত্ত্বৰ আলোচনাটো এক উপযুক্ত আলোচনাৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰিব পাৰো গতিকে তাৰপিছত শেষত সামৰণিত তোমালোকে এই পণ্ডিতসকলেও আমাক এই ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই আহিছে সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্ব ভাৰতত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁলোকেও যথেষ্ট অৱদান আগবঢ়াই আহিছে এইবুলি তোমালোকে GS ঘোষে MN শ্ৰীনিবাস NK বসু SC ডুবে তেওঁলোকে কৰা অৰিহণা যিখিনি মই অলপ আগতে ক'লো সেইখিনি বস্তু তোমালোকে ইয়াতে উল্লেখ কৰি দিবা গতিকে 3 নম্বৰ প্ৰশ্নটো কিদৰে লিখিব লাগে মই তোমালোকক কৈ দিলো আৰু ইয়াৰ আগৰ যিকেইটা প্ৰশ্ন সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ মাজত থকা সাদৃশ্য আৰু পাৰ্থক্যবোৰ পৰীক্ষা কৰা ইতিমধ্যে গোটেইখিনি তোমালোকক মই টেবুলাৰ ফৰ্মত দি দিছো বুলেট পইণ্টত দি দিছো সেইবিলাকৰ সহায়ত তোমালোকে উত্তৰবোৰ লিখিবা তাৰ আগত যিটো প্ৰশ্ন আছিলে 1 নম্বৰ প্ৰশ্নটো সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ বিষয়ে আলোচনা কৰা এইখিনি ইতিমধ্যে আমি আগৰ পাঠটোত আলোচনা কৰি আহিছো তোমালোকে নিশ্চয় দেখিছা ইয়াতে এয়া সমাজতত্ত্বৰ সামাজিক সমাজতত্ত্বৰ উত্থান আৰু ইতিহাসৰ বিষয়ে আলোচনা কৰিছিলো সমাজ নৃতত্ত্বৰ উদ্ভৱ আৰু ইতিহাসৰ বিষয়ে আলোচনা কৰিছো এই দুটা পাৰ্ট মিলাই পেলাই তোমালোকক উত্তৰটো লিখিবলৈ দিছে আশা কৰোঁ তোমালোক আটাই এইখিনি বস্তু উত্তৰবোৰ লিখিব পাৰিবা গতিকে আমাৰ আজি ইমানতে আমাৰ ইউনিট 2 টো শেষ হৈছে এই ইউনিট 2 শেষত আমি তোমালোকে নিশ্চয় এইখিনি বস্তু
শিকিব পাৰিলা ইয়াত আমি যিবোৰ ইয়াতে তোমালোকক ইউনিটৰ আৰম্ভণিতে আমি দিশ কিছুমান দিছিলোঁ যে সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ সম্পৰ্ক কি সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ প্ৰকৃতি কেনেকুৱা সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ উত্থান আৰু ইতিহাস কি সমাজতত্ত্ব সামাজিক নৃতত্বৰ সাদৃশ্য পাৰ্থক্য সমসাময়িক সময়ত সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ প্ৰকৃতি বুদ্ধ কৰা এই গোটেইখিনি বস্তু আমি ইতিমধ্যে আলোচনা কৰিলো প্ৰশ্ন আলোচনা কৰিলো আমাৰ ইউনিটটো আজি আমি ইমানতে সামৰিছো ইয়াৰ পিছৰ ক্লাছত আমি নতুন এটা ইউনিট লৈ ইউনিটলৈ আগবাঢ়িম আজি ইমানতে সামৰিছো থেংক ইউ